হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে মোৰ ফাৰ্ষ্ট ক্লাছলৈ স্বাগতম জনাইছো তোমালোকক। ৱেলকাম। মোক শুনা পাইছেনে ধুনীয়াকে চবে? শুনি শুনি পাইছো। আছো শুনা পাইছো। এনেকে শুনা পাইছে? পাইছো। নতুন কেইগৰাকী মই পুৰবী গম পালো, শিল্পিকা গম পালো, জিমি বাইদেউ গম পালো, আৰু ৰীণা ডিফুচা গম পালো, জাহ্নৱী গম পালো, আৰু আৰু তেওঁ কি আছিলে, তেওঁ মুম্বাইৰ পৰা ক্লাছ কৰিম বুলি। আহিছেনে তেওঁ? আহিছে নাই জানো, মই গম পোৱা নাই পাই। ৰণী শইকীয়া তোমাৰ মানে হেৰি অফ হৈছে, ভিডিঅ' অফ হৈ আছে। অ লনী শইকীয়া, আৰু মই এফালৰ পৰা নাম কেইটা মাতি যাম পাৰ্টিচিপেটৰ, মোক কবা তেতিয়া নতুন খিনিৰ মানে চবে বিস্মিতা নেওগ, জাহ্নৱীটো গম পালো, কবিতা দেৱী গগৈ, কৃষ্ণা দাস, লনী শইকীয়া, ৰীণা ডিফুচা, শিল্পিকাটো গম পালো, অনুজ্ঞা সেনাপতি, বিটু ডেকা, দীপাংকৰটোতো বাৰু, জিমি বাৰ, জুৰি, কবিতা দেৱী, লখিমী গোহাঁই, পম্পী আগৰ বাৰু, পূৰবী দেৱী, ৰেডমি নোট 7 Pro কোন হয়? নমস্কাৰ মেম। নমস্কাৰ নমস্কাৰ। মই কবিতা দেৱী। কবিতা দেৱী ন? আৰু আপোনাক দেখি বহুত ভাল লাগিলে মোৰ। থেংক ইউ। মোৰো তোমালোকক একদম দেখি ভাল লাগিলে। সকলোৱে যেন একদম পজিটিভ হয় মোৰ ক্লাছত আহিছা শিকিবলৈ। যিহেতু আমি ইয়াত আহিছো যেতিয়া কিবা এটা পাম বুলিয়ে আহিছো, হয় নে নহয়? হয় কিবা মেম। এটা শিকিম বুলি আহিছো। ৰেইকি এতিয়া আজিকালি সকলোৱে জানে ৰেইকি কি হয়। মই আগতো কৈছো ৰেইকি কি হয়, তোমালোকে যদি নতুন সকলে নাজানে ৰেইকি ক'ৰ পৰা, মই ষ্টাৰ্টিঙৰ পৰা আৰম্ভণিৰ পৰা মই কৈ দিম। লীনা বা, আৰু হয়, দীপান্বিতা সেন যেন, তেখেত আহিছে নাই বাৰু? দীপানিতা তুমি আহিছা? আহিছে। মাতটো অহা নাই, আপোনাৰ ভইচটো অহা নাই নেকি? ৰেডমি নোট 7 Pro হয়। তেখেত দীপানিতা। ভইচটো অহা নাই। বাকী সকলোখিনি আহিছে। হৈ গ'ল। সকলোখিনি আহিছে ন? আমি ফাৰ্ষ্ট ক্লাছ জইন আহিলে। কৰাৰ আগতে ডিপ ব্ৰেথ, এইটো যিটো আমাৰ উশাহ নিশাহৰ আমি পজিটিভ ল'ম, নিগেটিভ এৰি দিম, মানে সৰু মেডিটেশ্যন এটা আমি কৰো। চবে সকলোৱে আহিছে যদি আমাৰ পুৰণা সকলো আহিছে নে? ডিম্পি চোৱাচোন, কোনোবা কোনোবা আহিম কৈছিলে, দি দিছা ন গ্ৰুপত? দিয়াটো হ'ল বাৰু। মই লিংক দিলো বাৰু। জইন হোৱা নাই চব। ৰেইকি হৈছে মহাজাগতিক প্ৰাণ শক্তি, মহাজগতৰ প্ৰাণ শক্তি বুলি কোৱা হয় ৰেইকি। লাইফ ফৰ্চ এনাৰ্জি, যিটো নেকি আমাৰ সকলোৰে হাতত জন্মগত ভাৱে থাকে, সকলোৰে হাতত থাকে। মই খালি কানেকশ্যনটো কৰাই লওঁ, তাৰপিছত মই তোমালোকক ষ্টাৰ্ট কৰিম। কি কৰিবা তোমালোকে? চিধা হৈ বহা, মোৰ সেইটো ৰাজহাৰ চিধা ওলাব হৈ। দে আকৌ। হা? মোক দেখি পোৱা নাই মই। কি মানে এইটো নহয়, ডাঙৰ পলিটিচিয়ান নহয়। কোন কৈছা? বিটু? বিটু ডেকা কোন হয় ডিম্পি? বিটু ডেকা মই ধৰিব পৰা নাম, মানে অ গম পোৱা নাই দেই। আপোনালোকে সকলোৱে, মই যেতিয়া মেডিটেশ্যনটো কৰাম, সকলোৱে নিজে নিজে মিউট হৈ লওক। হেল্ল', মই ঘৰতে আছো। সকলোৱে মেম নিজে নিজে বিটু ডেকা মিউট হৈ। বুলি আহিছে, আপোনাৰ নামটো কি আছিলে বাৰু? হেল্ল', হয় শুনিছো, কওকচোন। মই ৰূপাঞ্জলি ডেকা। ঠিক আছে ঠিক আছে। আপুনি মানে নাম্বাৰটো হেৰি নাম্বাৰ ছেভ কৰি থোৱা আছে যে, সেইটো কাৰণে। অ পাৰিলে ডিম্পি সকলোকে মিউট হবলৈ দিয়া। নিজে নিজে মিউট হৈ পাৰিলে লওক। চবে মিউট হৈ ল'ব নিজে, নোৱাৰিলে মেমে কৰি দিব বাৰু। 3 মিনিটছৰ মেডিটেশ্যন এটা কৰিম, 3 মিনিটছৰ। পাছত অন কৰি ল'ব পাৰিব। মোক চবেই কুৱেশ্যন সুধিব পাৰিব, কোনো কথা নাই। যি সুধিব মন যায় চব সুধিব পাৰিব। আমি এনে সাধাৰণ এটা মেডিটেশ্যন কৰি আমাৰ নিগেটিভ বিলাক উলিয়াই আমি পজিটিভ, মানে আমি ভাইব্ৰেশ্যন যিহেতু পজিটিভ ল'বলৈ আহিছো, পজিটিভ হৈ লওঁ আমি। তাৰ কাৰণে তোমালোকে এনেকে চিধাকে বহি লোৱা। এইটো মোৰ ফটোখন কেনেকে ওলাই হ'ব? মই আনমিউট কৰিব হেৰিটো অহা নাইচোন। মিউট কেনেকে ৰখিবা মই আনমিউট কৰি আছো।
সকলোৱে মিউট হৈ যাওক। চবেই কঁকাল চিধা কৰি বহি লওক। মই কাৰোবাক আনমিউট কৰিব পৰা নাই, আনমিউট হ'ব লৈ ল'বচোন, আপোনালোকে মিউট হৈ ল'বচোন, মানে মিউট কৰিব পৰা নাই, ডিষ্টাৰ্ব হয় মেডিটেশ্যন কৰিব টাইমত, মিউট কৰি লওক আৰু কঁকাল চিধা কৰি বহক, চকু বন্ধ কৰক, বুকুখনত হাত দিয়ক, নতুন সকলে হাৰ্ট চক্ৰ কি নাজানে বুকুখনত হাত দিয়ক বা নমস্কাৰ কৰি থাকক। ডিপ ব্ৰেথ, একদম দীঘলকে উশাহ লওক, দীঘলকে উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক। আপোনালোকৰ পৰা সকলো নিগেটিভ খিনি যেন এৰি দিয়ক। আকৌ ডিপ ব্ৰেথ, দীঘলকে উশাহ লওক আৰু লাহেকে মুখেদি এৰি দিয়ক। আৰু ডিপ ব্ৰেথ, দীঘলকে উশাহ লওক, লাহে লাহে মুখেদি গোটেই আমাৰ যিমান নিগেটিভিটি আছে, বেমাৰ আজাৰ, যি খং ৰাগ আছে, সকলোখিনি মুখেদি এৰি দিয়ক। আপোনালোকে মোৰ লগত ওম চান্টিং কৰক। আপোনালোকে সকলো মিউট হৈ আছে, হ'লেও ওম ক'ব। দীঘলকে উশাহ লওক, ও আপোনালোকে কল্পনা কৰক ইউনিভাৰ্চৰ পৰা হোৱাইট লাইট, বগা পোহৰেৰে আপোনালোকক আৱৰি ধৰিছে, আপোনালোকক প্ৰটেকশ্যন দিছে। সকলো নিগেটিভিটি আঁতৰাই আপোনালোকক হোৱাইট লাইটৰ, হোৱাইট বলেদি আপোনালোকক আৱৰি ধৰিছে। আপোনালোকে ইউনিভাৰ্চক থেংক ইউ কওক, মনেদি থেংক ইউ কওক। থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। আজি মই এয়া ৰেইকি শক্তিক মই যি শিকিব আহিছো তাৰ মোক আগবঢ়াই অনাৰ কাৰণে তোমাক ধন্যবাদ জনাইছো ইউনিভাৰ্চ। এতিয়া হাত দুখন মোহাৰি আপোনালোকে চকুত, আপোনালোকৰ গাত যি গৰম অনুভৱ কৰে ন, হাত দুখন ঘৰ্ষণ কৰোতে যিখিনি গৰম, হাত দুখন মোহাৰক এনেকে। ফাৰ্ষ্টতে চকুত দিয়ক আৰু বডিত দিয়ক। আজি মই দীঘল মেডিটেশ্যন কৰোৱা নাই, মই ছেকেণ্ড ক্লাছত দীঘল মেডিটেশ্যন কৰাম। কিয় নেকি আজি আপোনালোকে সকলোৱে নতুনকে আহিছে, মেডিটেশ্যন কৰাই থাকিলে অকমান বেয়াও পাব পাৰে, বা শিকিবলৈ আহিছো কি মেডিটেশ্যন ক্লাছ নহয় এনেকুৱাও ক'ব পাৰে। আমি ৰেইকি ক'লো ন, লাইফ ফৰ্চ এনাৰ্জি। ৰেইকি কোনে আনিছিলে? ডক্টৰ মিকা উচু। মই অকমান সৰুকে কৈ দিওঁ, সকলোৱে জানে আজিকালি টিভি বা ইউটিউবত বা চবতে পোৱাই যায়, তথাপিতো কৈছো ডক্টৰ মিকা উচু আনিছে। ডক্টৰ মিকা উচু আছিলে এখন কলেজৰ তেওঁ প্ৰফেচাৰ। এখন কলেজত তেওঁ ষ্টুডেণ্টক পঢ়াইছিলে, বাইবেল পঢ়াইছিলে। বাইবেল পঢ়াওতে তেওঁক সুধিছিল, মানে ল'ৰা ছোৱালী বিলাকে যেতিয়া তেওঁ কৈছিল যে আমি স্পৰ্শ চিকিৎসা কৰিব পাৰো, বাইবেলত এটা চেপ্টাৰ আছিলে। তেতিয়া তেওঁক ষ্টুডেণ্টে সুধিলে উল্টাকে যে আপুনি যে কৈছে আপুনি নিজে পাইছে নেকি, এইটো প্ৰুফ পাইছে নি? তেতিয়া তেওঁ ভাবিলে মনত, মই একদম থুলমূলকে কৈ দিছো, তেওঁ মনত ভাবিলে মই যিহেতু
প্ৰেক্টিকেল কৰি পোৱা নাই, মই ষ্টুডেণ্টক এইখিনি ক'বলৈ আহিছোঁ, ষ্টুডেণ্টে তেওঁক কুৱেশ্যন সুধিলে, তেতিয়া তেওঁ লগে লগে সেই চাকৰি ৰিজাইন দিলে। চাকৰি ৰিজাইন দি তেনেকে আহি বৌদ্ধ এনেকে মঠত আহিবলৈ এজনক সুধিলে যে আপুনি জানে নেকি এনেকে স্পৰ্শ চিকিৎসা যে হয় আপুনি পাইছে নেকি? কৈছে এইটো মই ক'ব নোৱাৰিম, তুমি এনেকে এখন পৰ্বত আছে তাতে গৈ তুমি ধ্যান মান কৰা, তাতে তুমি আনচাৰটো পাবা। তেওঁ গৈ সেই এখন পাহাৰ পৰ্বতত গৈ তেওঁ বহিলে, বহি তেওঁ 21 দিন 21টা পাথৰ লৈ ললে। মই একদম শ্বৰ্টকে কৈছো, মোৰ আগৰ ভিডিঅ' আছে দীঘলকে কোৱা, পাবা, কাৰণ ক্লাছটো মই এইখিনি কৈ থাকিলে গুচি যাব বুলি মই সৰুকে কৈছো। তেওঁ 21টা পাথৰ লৈ ললে আৰু তেওঁ ধ্যানত বহিলে 21 পাথৰ লৈ। ওৱান ডে, ফাৰ্ষ্ট ডে তেওঁ ধ্যানত বহিলে, একো নাপালে, এটা পাথৰ থলে, এনেকে 21টা পাথৰ তেওঁ থলে। থৈ যেতিয়া 21 ডেইজ হ'ল, 21 ডেইজৰ দিনাখন তেওঁ ক'লে মইতো একোৱেই নাপালো, মই ইয়াতো আনচাৰ নাপালো। তেওঁ ভাবি যে মই আজিতো 21 দিন হ'বই, মই একোৱেইটো নাপালো বুলি ভাবি তেওঁ চকুকেইটা খুলিলে, শুনোতে দেখিছে একদম বহুত বগা পোহৰ এটা তেওঁৰ সন্মুখত। তেতিয়াও তেওঁ ভাবিব পৰা নাই যে মই কিবা এটা পাইছো বুলি। দেখিলে বগা পোহৰ তেওঁৰ সন্মুখত। তেওঁ বহুত দিন খোৱা নাই, 21 ডেইজ খোৱা নাই, তেওঁ গা বিলাক ভলং পলং হৈছে। তেওঁ ভাবিলে মই এনেই কিবা দেখিছো নি। এনেকে তললৈ নামি আহি থাকোতে, তেওঁ পাহাৰৰ পৰা নামি আহি থাকোতে এটা শিলত তেওঁ ভৰি উজত খালে। উজত খাওঁতে তেওঁৰ নখটো এৰাই গল। নখটো এৰাই যোৱাৰ লগে লগে তেওঁ কি কৰিলে, বহুত তেজ ওলাইছে, তেওঁ হাতখনেদি পটককে, আমি চাবাচোন কেতিয়াবা আমি দুখ পালে পটককে হাতখন এনেকে দিওঁ, ধৰো, বিষটো অলপ হলেও উপশম হয়। তেতিয়া তেওঁ হাতখন ধৰি দিলে, লগে লগে তেজ বন্ধ হৈ থাকিলে আৰু নখটো ভাল হৈ গল। তেতিয়া তেওঁ ভাবিলে মই কিবা এটা পাইছো বুলি ভাবিলে। ভাবি তললে আহি আহি এজনী বুঢ়ী আইতাই এখন হোটেল দি আছে, সৰু এখন হোটেলত তেওঁ আহি লৈ কলে যে মই ইমান দিন একো খোৱা নাই, মোক কিবা এটা খাব দিয়া। তেতিয়া তেওঁ কলে যে তুমি হেভি খাব নালাগে, তুমি অলপ লঘু আহাৰ খাই যোৱা তুমি, কাৰণ 21 দিন একো খোৱা নাই, তোমাক যদি হেভি দিয়া যায় তোমাৰ অলপ প্ৰব্লেম হ'ব পাৰে। নহয়, তেওঁ কৈছে নহয় মোক ভোক লাগিছে, মোক দিয়কেই, যি আছে মোক সেয়াই দিয়ক, খাম মই। সেই বুঢ়ী আইতাজনীয়ে বনাই থাকোতে নাতিনীয়েকজনী এনেকে বহি কান্দি আছে। তেতিয়া তেওঁক সুধিলে যে আইতা মই তোমাৰ কি হৈছে? যে তেওঁৰ ৰাতিপুৱাৰ পৰা আজি দাঁতৰ বিষ, কান্দি আছে। ঠিক আছে, মই এবাৰ টাচ কৰি চাব পাৰিম নেকি? তেওঁ তেতিয়া কলে পাৰিব। তেতিয়া টাচ কৰি দিয়াৰ লগে লগে দাঁতৰ বিষটো সমূলি ভাল হৈ, মানে পুৰা সম্পূৰ্ণৰূপে ভাল হৈ গল। ছোৱালীজনী লগে লগে খেলিব গল। তেতিয়া তেওঁ ভাবিলে মোৰ হাতত এটা শক্তি আহিলে, ৰেইকি। তেওঁ আহি পুৰা খানা খালে। তেওঁ খোৱাৰ পাছতো তেওঁ একো নহলে, কাৰণ তেওঁ এটা পাৱাৰ পাই আহিলে ন। পাই আহি তেওঁ ভাবিলে এতিয়াতো কি কৰিব, এতিয়া তোমালোকে যেনেকে এতিয়া ৰেইকি শিকিবলৈ আহিছে, আজি মই তোমালোকক আজি শক্তিপাত নিদিওঁ, কাইলৈ ৰাতিপুৱা শক্তিপাত দিম। তোমালোকে তেতিয়া ভাবিবা যে মই কিবা এটা পাইছো, কাৰোবাক কৰি চাও নেকি মনত আহিব যে মোক মেমে কৈছে মই এতিয়া চুই দিলে মানুহৰ ভাল হব। এতিয়া তোমালোকৰ মনত আহিব, কাৰোবাক যদি হাতৰ দাঁত মানে ক'ৰবাত বিষ হৈছে, কাৰোবাৰ প্ৰব্লেম হৈছে, তোমালোকে ঠিক কৰিবলৈ মন যাব। শিকি যোৱাৰ পাছত তেওঁৰ মন গল কাক শিকাম, কি কৰিম। তেতিয়া ভিক্ষাৰী বিলাকক তেওঁ মাতি আনি ৰেইকি শিকালে। ৰেইকি শিকাই কলে যে তোমালোকে আজিৰ পৰা ভিক্ষা নুখুজিবা, তোমালোকে এইটো শিকিলা, এইটো এপ্লাই কৰা, আৰু আজিৰ পৰা তোমালোকে একদম ভাল ৰাস্তাত যাবা। তেওঁলোকে গুচি গল। তেওঁ গৈ লৈ আৰু বেলেগত শিকালেগৈ। এদিন তেওঁ ঘূৰি আহি দেখিছে ভিক্ষাৰীখিনি আকৌ ভিক্ষা খুজিবলৈ খোজে। এবছৰ মানৰ পাছত আকৌ ভিক্ষা খুজিলে। তেওঁ তেতিয়া সুধিলে যে তোমালোকে যে আকৌ ভিক্ষা খুজিবলৈ গলা, নহয় আমাৰ এইটোৱে ভাল পাওঁ, আমি মানে ৰেইকি এইবিলাক আমি বিশ্বাস নকৰো। সেই বস্তুটো কিহৰ কাৰণে হ'ল, মই এতিয়া কৈছো এনাৰ্জি এক্সচেঞ্জ। যেতিয়া আমি কওঁ ন ফ্ৰীকে দিলে সোণৰো দাম নাই বুলি কওঁ ন, তেওঁতো ফ্ৰীকে শিকাইছিলে। ফ্ৰীকে শিকোৱাৰ লগে লগে তেওঁৰ মূল্য নাইকিয়া হ'ল। সেইকাৰণে তেতিয়াই আমাৰ এনাৰ্জি এক্সচেঞ্জ এটা মানে ল'ব লাগে বুলি কৈ দিয়া হ'ল। তাৰপিছত তেওঁ স্কুল কলেজ জাপানত, এতিয়াতো প্ৰত্যেকখন মই এদিন দেখিছো 5 ষ্টাৰ হোটেলতো ৰেইকিৰ এটা ৰুম থাকে। আজি বাহিৰৰ হস্পিতালত ৰেইকি চিকিৎসাৰ এটা চেপ্টাৰে থাকে যে ৰেইকি চিকিৎসা কৰিব পাৰে। অপাৰেচন কৰিও ডক্তৰে ৰেইকিৰ মই দিয়া দেখিছো, অপাৰেচন কৰাৰ পাছতো। এতিয়া বাহিৰত গোটেই ৰেইকিৰ মানে প্ৰভাৱ পৰিছে। তেনেকে জাপানত আছে, হস্পিতালে আছে ৰেইকিৰ। লাহে লাহে এতিয়া ৰেইকি পৃথিৱীত মানে আৱৰি ধৰিলে। এতিয়া
এতিয়া যদি কয় ৰেকি কোনে উলিয়াইছে, ডক্টৰ মিকাও উচু। মই তোমালোকক ফটো দি দিম, তেখেতৰ ফটো উলিয়াই তোমালোকে সৰুকে মন্দিৰত ৰাখিব নালাগে, তোমালোকে এখন স্থান বনাই ল'বা, আজিৰ পৰা ৰেকি মানে ডক্টৰ মিকাও উচুক ৰাতিপুৱা ধন্যবাদ জনাবা। তোমালোকৰ নিজৰ ইষ্ট দেৱতাক আগতে ধন্যবাদ জনাই ল'বা, তাৰপিছত ডক্টৰ মিকাও উচুক ধন্যবাদ। আৰু এনেও গ্ৰেটিটিউড অকল ডক্টৰ মিকাও উচু বুলি নহয়, সকলোকে ধন্যবাদ জনাবলৈ আজিৰ পৰা শিকিবা তোমালোকে, যিহেতু ৰেকি শিকিবলৈ আহিছা। এতিয়া কালিৰ পৰা তোমালোকে কি কৰিবা, মই তোমালোকক আজিয়ে দি দিব পাৰিলো হয়, আধা ঘন্টা ক্লাছ কৰি আধা ঘন্টা শক্তিপাঠত মই আনিব পাৰিলো হয়, কিন্তু আধা ঘন্টা ক্লাছত তোমালোকে একো বুজি নাপাবা। সেইকাৰণে শক্তিপাঠ মই কাইলৈ ৰাতিপুৱা তোমালোকে মোক মেছেজ কৰিবা, কোনে কোনে 8টাত ল'ব পাৰা, কোনে 7টাত ল'ব পাৰা, কোনে 9টাত ল'ব পাৰা, মোক মেছেজ কৰিবা। মই তেনেকে মই শক্তিপাঠ দি দিম। শক্তিপাঠৰ কাৰণে তোমালোকক আধা ঘন্টা টাইম লাগিব। তাৰপিছত তোমালোকে ৰাতিপুৱা কি কৰিবা, শক্তিপাঠ দিয়াৰ পাছত আজিৰ পৰাই মই শিকোৱাৰ পাছতো তোমালোকে ৰেকি শিকাসকলৰ হাততো এনেকে হাত দুখন মোহাৰিলে ভাইব্ৰেচন আহে। ৰেকি নিশিকাসকলৰ ওচৰতো ইকুইপমেন্ট নললেও আমাৰ ভাইব্ৰেচন ফিল কৰোৱে হাতত। কালি ৰাতিপুৱা শুই উঠি তোমালোকে কি কৰিবা, ৰেকিত পঞ্চনীতি এটা আছে, 5 প্ৰিন্সিপাল বুলি কয়, এটা 5টা বাক্য আছে। সেই বাক্যকেইটা তোমালোকে শুই উঠিয়ে মাতিব লাগিব। যি নেকি তোমালোকে শুই উঠিয়ে সেই বাক্যকেইটা একদম এভৰিডে মাতিব লাগিব। শুই উঠিয়ে সেই 5টা বাক্য মাতিয়ে তোমালোকে বিচনাৰ পৰা নামিব পাৰিবা। তাৰপিছত বাকী তোমালোকে ৰেকি হিলিং কৰিবলৈ যিটো শিকাম মই, 12টা পইণ্ট নিজৰ বডিটো হিলিং হ'ব। 12টা পইণ্ট হিলিং কৰিলে কি হ'ব, ফাৰ্ষ্ট অফ অল তোমালোকৰ নিজৰ বডি হিলিং হ'ব, শাৰীৰিক প্ৰব্লেম দূৰ হ'ব, কাৰোবাৰ ঘৰত যদি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে দূৰ হ'ব, কাৰোবাৰ মানিৰ প্ৰব্লেম আছে যদি দূৰ হ'ব। সকলো সমস্যা দূৰ হয় ৰেকিৰ পৰা। সেইটোৰ প্ৰমাণ মই নিজে আছো, আৰু আমাৰ ইয়াত এতিয়া যিমান নতুন ষ্টুডেণ্ট আহিছে গোটেই সকলোখিনিয়ে জানে যে ৰেকিৰ পৰা তেওঁলোকে কি পাইছে। এতিয়া কি 5টা নীতি আমি কাগজখন তোমালোকক ক্লাছ শেষ হোৱাৰ পাছত মোৰ ষ্টুডেণ্ট আছে, তেওঁলোকে তোমালোকক দি দিব কি কি দিব লাগে। কি হ'ব 5টা নীতি, কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে, উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আনন্দৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিছো। এইটো সদায় কেৱল আজিৰ দিনটোৰ কাৰণে কি হ'ল, তোমালোকেতো ক'ব পাৰা আমি শপত খালো আজিৰ পৰা মই এইটো নকৰো, আৰু আজিয়ে কিয় কেৱল আজিৰ দিনটোৰ কাৰণে কিয় সদায় কিয় মাতিব লাগে, আমিতো একেবাৰে মাতি ল'ব পাৰো। কেৱল আজিৰ দিন, কেৱল মই ধৰা কেৱল আজিৰ দিনটো আঁতৰাই মই সকলোকে ক্ষমা কৰি দিছো, আজিৰ পৰা মই কাকো খং নকৰো আৰু মই শান্তিত আছো আজিৰ পৰা। কিন্তু কাইলে এদিন তুমি কৰিবা, 2 দিন কৰিবা, 3 দিন, কাইলৈ পৰহিলে আকৌ পাহৰি যাবা, আকৌ সেই একেটা ভুলকে কৰিবা। সেইকাৰণে ৰাতিপুৱা শুই উঠি এই বস্তুটো যেতিয়া এই 5টা নীতি যেতিয়া মাতি ল'বা, তোমালোকে কিবা এটা কৰিবলৈ যাওঁতে খং নকৰো, কাৰোবাক খং কৰিবলৈ যোৱাৰ আগতে তোমালোকে মনত পৰিব যে মইতো আজি শপত খাইছিলো ৰাতিপুৱা খং নকৰো বুলি। জাষ্ট ফৰ টুডে। ইয়াত ইংলিছতো দিয়া থাকিব, অসমীয়াতো দিয়া থাকিব, হিন্দীতো দিয়া থাকিব। তোমালোকে নিজৰ যোনে যোনটো ভাষাত কয়, ইউনিভাৰ্চৰ কোনো ভাষা নাই, যোনে যি কয় তাকেই বুজি পায়। অসমীয়াত ক'লেও বুজি পাব, হিন্দীত ক'লেও বুজি পাব, ইংলিছত ক'লেও বুজি পাব। এইটো লজিক চাবলৈ গ'লে এইটো কি হয়, কেলে আজিৰ কাৰণে কৈছো, বহুতে চাবাচোন 31ৰ দিনাখন শপত খাই, নতুন বছৰ আহি আছে 1 তাৰিখৰ পৰা মই এইটো নাখাওঁ, এইটো নকৰো, বেয়া কাম নকৰো। পাছত কি হয়, এদিন থাকে, 2 দিন থাকে, এমাহ থাকে, তাৰপিছত আকৌ ৰিপিট কৰে। সেইকাৰণে ৰাতিপুৱা শুই উঠি এই 5টা নীতি মাতিবা। তাৰ পাছত কি কৰিবা, আবাহন কৰিবা। তোমালোকে যে এইটো নহয় মই ৰেকি 12টা পইণ্ট শুই উঠিয়ে মই কৰিব লাগিব, ব্ৰহ্ম মুহূৰ্তত 3টা বজাত ৰেকি, আজিৰ পৰা ৰেকি কৰিছো, মই ৰাতিপুৱা 3টা বজাত ব্ৰহ্ম মুহূৰ্ততে উঠিম, উঠি লৈ ৰেকি কৰিম, মেডিটেশ্যন কৰিম, এনেকুৱা নহয়। আধ্যাত্মিক হয়, কিন্তু সেই বুলি তুমি একদম 24 ঘণ্টাও ভগৱানৰ নাম লৈ থাকিব লাগিব, মেডিটেশ্যন কৰি থাকিব লাগিব ৰেকি শিকিছো বুলি, আৰু ৰাতিপুৱা শুই উঠিব লাগিব 3টা বজাত ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব, তেনেকুৱা কোনো কথা নাই। দিনটোত যিকোনো টাইমতে তোমালোকে নিজৰ হিলিং কৰিব পাৰিবা। ৰাতিপুৱা শুই উঠি কৰিলে মানে কি হয়, আমাৰ সাবকনচিয়াস মাইণ্ডটো এক্টিভ হৈ থাকে। ৰাতিপুৱা শুই উঠি যেতিয়া আমি হিলিং কৰিম, আমাৰ হিলিং ভাল কামত আহে বুলি কয়। কিন্তু মই চাইছো প্ৰমাণ, যেতিয়া হলেও তোমালোকে হিলিং কৰিব পাৰা। এতিয়া কিছুমান আছে মাক থাকে, ল'ৰা ছোৱালী স্কুল যোৱাৰ পিছত কৰিম বুলি ভাবে। কিছুমান ধৰা এনেকুৱা থাকে, ৰাতি 12টা 1টালৈকে কাম কৰে, তেওঁলোকে ৰাতিপুৱা 3টা বজাত, 4টা বজাত, 5টা বজাত উঠি নিজক হিলিং কৰিব নোৱাৰে।
তেওঁলোকে 9টা বজাত কৰিলেও হ'ব 10টাত কৰিলেও হ'ব যেতিয়াই কৰে কৰিব পাৰে ইয়াত একো কেনেকুৱা কোনো কথা নাই যে মই ৰাতিপুৱা শুই উঠিয়ে ব্ৰহ্ম মুহূৰ্তত ৰেকি হিলিং কৰিব লাগে মানে নিজক হিলিং কাৰণ তোমালোকে আজিৰ পৰা নিজক সেলফ হিলিং কৰিব লাগিব সেলফ হিলিং কৰিলে কি কি হয় মেডিচিন বিহীন লাইফ এটা আমি কটাব পাৰিম মেডিচিন বিহীন প্ৰেক্টিচ কৰি কৰি মেডিচিন বিহীন লাইফ এটা কটাব পাৰিম আমি হয় কেতিয়াবা ময়ো মেডিচিন খাওঁ নোখোৱা নহয় খুব কম কিন্তু নোখোৱা নহয় খাবতো লাগিব আমি মানুহ হয় যেতিয়া খং নকৰা কথা কৈছে আমি মানুহ হয় সদায় খং নকৰাকে থাকিব পাৰিম নেকি আমি খংটো কেতিয়াবা আমাৰো আহিব পাৰে দুখ আমাৰো আহিব পাৰে দুখ খং হাঁহি এইবিলাক মিলিয়ে মানুহৰ জীৱনটো হয় কিন্তু আমি অলপ দমন কৰিব পাৰিম নেকি শিকাৰ পাছত খং যেতিয়াই তেতিয়া উঠিলে আমাৰ মাইণ্ডত আহিব খং উঠি গ'ল উঠাৰ পাছত মাইণ্ডত আহিব মই এইটো বেয়া কথা ক'ব নালাগিছিল নহয় মইতো ৰাতিপুৱা শপত খাই লৈছিলো তেনেকুৱা কথা মেডিচিন এতিয়া মেডিচিন খোৱাৰ কথা কৈছো তোমালোকে যেতিয়া নিজৰ বডিটো হিলিং কৰি ল'বা 12টা পইণ্ট আছে 12টা পইণ্ট হিলিং কৰিলে হোল বডি হিলিং হৈ যায় বিষ চিষ নাইকিয়া হৈ যায় আৰু নিজৰো মন নাযাব মেডিচিন খাবলৈ আমাৰ ইয়াত প্ৰমাণ আছে কাৰোবাৰ থাইৰয়ড ভাল হৈছে কাৰোবাৰ চুগাৰ কমি মানে নৰ্মেললৈ আহিছে বহুত বেমাৰ ভাল হৈছে কিন্তু প্ৰথম সপ্তাহত তোমালোকে 1 মিনিটকে কৰিবা কেতিয়াবা 3 মিনিট কৰিবা বোলে আজি বোলে সানডে মই 3 মিনিটকে কৰো 3বাৰ মই শিকাওঁ 12 পইণ্ট মই 24 পইণ্টৰো তোমালোকক অডিঅ' দি দিম ভিডিঅ' দি দিম 24 পইণ্ট কেইটা কেনেকে কৰে কিন্তু তোমালোকে 12 পইণ্ট কৰিলেই হ'ব 12 পইণ্ট কৰিলে আমাৰ গোটেই 24 কভাৰ হ'ব আজিকালি কাৰো সময় নাই নিজৰ কাৰণে যদি আমি 24 মিনিট 24 কৰো পইণ্ট কৰো কিমান হ'ব 72 মিনিট ৰাতিপুৱা শুই উঠি নিজক হিলিং কৰিবলৈ কাৰো টাইম নাই এইটো কাৰণে 72 মিনিট কৰিব লাগে বুলি ৰেকি কিছুমানে কয় আমি কৰিব এতিয়া মোৰ ওচৰলৈ বহুত ফোন আহে যে আমি 72 মিনিট কৰিব নোৱাৰিলো মেম আমি ৰেকি এৰি দিলো ৰেকি কৰিব নোৱাৰিলো আৰু এনেকুৱা নহয় তুমি যদি এবাৰ শক্তিপাত লৈছা লাইফ টাইমৰ কাৰণে ৰেকি তোমাৰ লগত আছে প্ৰেক্টিচৰ ওপৰত কথা এবছৰ বন্ধ হৈ গ'ল প্ৰেক্টিচ আকৌ শুৰু কৰা কোনো কথা নাইকিয়া কেতিয়াবা আমাৰ এসপ্তাহ নকৰিব পাৰো দুসপ্তাহ এতিয়া বিয়া ঘৰত গলো কৰবাত গলো বা ফুৰিবলৈ গলো তেতিয়া নকৰিব পাৰো পাছত আকৌ আহি লৈ ৰেকি আবাহন কৰি কৰিব পাৰা মইতো কেতিয়াবা ঘৰত কৰিব নোৱাৰিলে মই গাড়ীত গৈ থাকোতেও মই হিলিং কৰি গৈ থাকো 1 মিনিট সময়হে আমাৰ এইটো এটা পইণ্ট 2টা পইণ্ট 3টা পইণ্ট 4টা পইণ্ট 5টা পইণ্ট এনেকে গাড়ীত গৈ থাকোতেও মই হিলিং কৰি গৈ থাকো নিজকে সেলফ হিলিং এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী শিকিবলৈ আহিছে যে ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকে নিজক হিলিং কৰাৰ লগতে টাচ হিলিং ঘৰৰ মানুহক দিব পাৰিবা বাহিৰৰ মানুহকো দিব পাৰিবা কিন্তু ৰেকি তেনেকুৱা কেইটামান পইণ্ট আছে কিছুমান সেই পইণ্ট কেইটা বেলেগক টাচ কৰি দিবলৈ অলপ প্ৰব্লেম হয় সেইকাৰণে পৰাপক্ষত টাচ হিলিং নিদিবা ছেকেণ্ড ডিগ্ৰীত তোমালোকে যেতিয়া আহিবা এয়া শিকি যদি ভাল লাগে তোমালোকে ছেকেণ্ড ডিগ্ৰীত আহিবা ছেকেণ্ড ডিগ্ৰীত তোমালোকে ডিষ্টেন্স হিলিং শিকিব পাৰিবা যিটো কি ৱৰ্ল্ডৰ যিকোনো জেগাত থকা মানুহক হিলিং কৰিব পাৰিবা নিজক যেনেকে হিলিং কৰিছা তেনেকে কানেকশ্যন কৰি কেনে ৱৰ্ল্ডৰ যিকোনো জেগাত মানুহ থাকক আমাৰ সাহায্য নিদিয়ে ফোনটো মিউট কৰি লওকচোন মিছা কথা কিবা সাহায্য লাগে নি ঠিক আছে আপোনালোকে কথা পাতিলে মিউট কৰি ল'ব কাৰণ মোৰ কথাখিনি কোৱাখিনি ষ্টপ হৈ ব্ৰেক হৈ গ'লে আকৌ সেইটোত আহিবলৈ দিগদাৰ হৈ যায়গৈ গম পাইছো কি কি কৈ আছিলো ডিম্পী মই তুমি আকৌ কি কৈ আছিলো মই কলৈকে কৈ আছিলো হিলিং কৰাটো কৈ আছিলে নহয় ডিম্পীয়ে কৈ আছে সাহায্য লাগে নি চৰি দেই তাৰপিছত গাড়ীত গলে হিলিং কৰা কথা হিলিং মানে টাচ হিলিং কেলে কৰিব নিদিওঁ যদি বেছি প্ৰব্লেম দেখিছা তেতিয়া টাচ হিলিং কৰি দিয়া কিছুমান পইণ্ট এনেকুৱা আছে যিটো ৰুট চক্ৰ বুলি কওঁ ৰুট চক্ৰ আমাৰ ৰুটত মানে তলত ভৰিকেইটাৰ মাজত ভি শেপত আমাৰ ৰুট চক্ৰ আমি হিলিং কৰো এতিয়া বেলেগক হিলিং কৰিবলৈ সেইটো হিলিং কৰিব লাগিব কিছুমানে হিলিং কৰোঁতে আনইজি ফিল কৰিব পাৰে সেইটো কাৰণে পৰাপক্ষত টাচ হিলিং বেলেগক নিদিবাই ফাৰ্ষ্ট ডিগ্ৰীত ৱাটাৰ চাৰ্জ কৰি দিব পাৰিবা তোমালোকে এতিয়া ৱাটাৰ চাৰ্জ শিকিবা ৱাটাৰ চাৰ্জ কৰিবলৈ শিকিবা ঘৰখন পজিটিভ কৰিবলৈ শিকিবা
ঘৰৰ মানুহক পানী চাৰ্জ কৰি দি পিনি হিলিং কৰাব পাৰিবা। এইখিনি ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকে শিকিবা। মই ফাৰ্ষ্ট ডিগ্ৰীত এনে বেলেগত হেৰি নিদিয়ে, চিম্বল নিদিয়ে, কাৰণ মই জানো তোমালোকে মোৰ ওচৰত শিকিছা যেতিয়া ছেকেণ্ড ডিগ্ৰীও আহিবা, 3Lকেও আহিবা, বা গ্ৰেণ্ড মাষ্টাৰো মই দিব পাৰো, মই গ্ৰেণ্ড মাষ্টাৰো দি দিম। কিন্তু সেইকাৰণে মই এটা চিম্বল দি দিম, যিটো নেকি চকৰে বুলি কোৱা হয়। চকৰে চিম্বলটো হৈছে প্ৰটেকশ্যন, পাৱাৰ চিম্বল এণ্ড প্ৰটেকশ্যন। সেই চিম্বলটো দি তোমালোকে ঘৰখন পাৱাৰফুল কৰিব পাৰিবা, প্ৰটেকশ্যন কৰিব পাৰিবা। এতিয়া কি কৰিবা, তোমালোকে ফাৰ্ষ্টতে ৰাতিপুৱা শুই উঠি এই পঞ্চনীতি মাতিলা, মাতাৰ পাছত ৰেকি আবাহন কৰিলা, ৰেকি আবাহন কৰি নিজক যদি হিলিং কৰিলাই, বোলে নহয় বোলে মই মোৰ ছোৱালীজনী স্কুললৈ পঠিওৱাৰ পাছতে মই হিলিং কৰিম, মই এতিয়া নকৰো, তেতিয়া কি কৰিবা, তোমালোকে ঘৰখন চকুৰেটো দ কৰিবা, চকুৰে মানে ঘৰৰ সন্মুখত থিয় হৈ ল'বা, মানে মাজত থিয় হৈ ল'বা, মেইন মিডিল পইণ্টত থিয় হৈ ল'বা। আমাৰ ইয়াত ভিজুলাইজ মানে কল্পনাৰ বহুত শক্তি আছে। কল্পনা শক্তিৰে তুমি নিজৰ ঘৰখন, এতিয়া মই যদি তোমালোকক কওঁ ভিজুলাইজ, মানে মই যদি কওঁ তোমালোকৰ ফ্ৰিজত কি আছে, চকু বন্ধ কৰি ল'লে তোমালোকে দেখা পাবানে যে মোৰ ফ্ৰিজত আজি মই এইটো থৈছিলো, পানী বটলটো ইয়াত থৈছিলো, মই ইয়াত এইটো থৈছিলো। নিজে যদি থোৱা, বা তোমালোকৰ লিভিং ৰুমত তোমালোকৰ সোফাখন ক'ত আছে, চকুকেইটা বন্ধ কৰিলে দেখা পোৱা যায় নে, সেইটোকে কয় ভিজুলাইজ। তেতিয়া তুমি চকু বন্ধ কৰি তুমি ভিজুলাইজ কৰিবা গোটেইকেইটা ৰুম ভিজুলাইজ কৰি মই চকুৰেটো দেখাই দিম গ্ৰুপত। ক্লাছ শেষ হৈ যোৱাৰ পিছত তোমালোকক দেখুৱাই দিব, মোৰ ষ্টুডেণ্ট আছে, চিনিয়ৰ ষ্টুডেণ্টে দি দিব। চকুৰে একদম ডাঙৰকে চকুৰে এটা কিবা চকুৰে মোৰ ঘৰৰ যিমান নিগেটিভিটি আছে সকলো নিগেটিভিটি খিনি নাইকিয়া হৈ গ'ল। বেমাৰ আজাৰ যি ভাবা তোমালোকে, বোলে কাৰোবাৰ বেমাৰ আছিল, ঘৰখন নিগেটিভিটি আছিল, ঘৰখনত কাৰো মনোমালিন্য ঘটিছে, সকলোখিনি নাইকিয়া হৈ গ'ল বুলি কৈ আকৌ এটা চকুৰে মোৰ ঘৰখন পজিটিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল। মোৰ ঘৰখনত সকলো মানুহ মিলা প্ৰীতিৰে আছে। ছেকেণ্ড টাইম এইটো কাম কৰিলা, কৰাৰ পাছত কি কৰিবা, যাৰ আৰু মানে পানী ফিল্টাৰ যদি আছে, তাতো চকুৰে ড্ৰ কৰি পানী চাৰ্জ কৰিবা। কেনেকে মই চব শিকাই দিম। ৱাটাৰ চাৰ্জিঙত বহুত পাৱাৰ আছে। তোমালোকে হিলিং কৰাৰ আগতে ৱাটাৰ চাৰ্জিং কৰিলে মানে বহুত ভাল কাম দিয়া, ইয়াত ৰিজাল্ট পোৱা আছে। ৱাটাৰ চাৰ্জ কৰিবলৈ শিকিবা, 2 নম্বৰটো। 3 নম্বৰটো হৈছে তোমালোকৰ যদি কোনোবা ল'ৰা ছোৱালী স্কুললৈ যাওঁতে, হাজবেণ্ড অফিচলৈ যাওঁতে কেনেকে প্ৰটেকশ্যন দি যাবা, সেইখিনি শিকোৱা হ'ব। তুমি অফিচলৈ যাওঁতে কেনেকে প্ৰটেকশ্যন কৰিবা, সেইখিনি শিকোৱা হ'ব। মানে ফাৰ্ষ্ট ডিগ্ৰীত কি শিকোৱা হ'ব মই সেইখিনি কৈ আছো। নিজৰ অৰাটো কেনেকে ক্লিন কৰিবা সেইখিনি শিকোৱা হ'ব। আৰু 7 চক্ৰ আমি কেনেকে হিলিং কৰিম, 7 চক্ৰ কেনেকে বেলেঞ্চিং কৰিম, সেইটো শিকোৱা হ'ব। 7 চক্ৰ তোমালোকে যেতিয়া ছেকেণ্ড ডিগ্ৰীত যাবা, ছেকেণ্ড ডিগ্ৰীত গ'লে কালাৰ শিকিবা, থাৰ্ড ডিগ্ৰীৰ মন্ত্ৰ দি শিকিবা। ইয়াত আছে ন মিউটটো। থাৰ্ড ডিগ্ৰীৰ মন্ত্ৰ দি শিকিবা। আৰু এতিয়া তোমালোকে চিম্পল 7 চক্ৰটো হিলিং কৰিবলৈ শিকিবা। এইখিনি ফাৰ্ষ্ট ডিগ্ৰীত তোমালোকক শিকোৱা হ'ব। আৰু মই এড কৰি দিম কিবা কিবি, মই ধৰা বেলেগো এড কৰি দিম, খালি মই তোমালোকক কৈ দিছো কোনখিনি শিকোৱা হ'ব। বুজি পাইছা? এতিয়া কোনোবাই যদি মই যিখিনি কথা কলো তাত যদি বুজি পোৱা নাই কোনোবাই, তেতিয়াহ'লে আনমিউট কৰি মোক সুধিব পাৰা। আহাচোন, খিনি লিখা, তাৰপিছত ক খ খিনি লিখাচোন, বহুত দিন লিখা নাই। আনমিউট কৰি দিয়াচোন, আনমিউট কৰিব পৰা নাই। ৰাখিবিচোন না, কি কৰিলে চোৱাই নাই, কমিলে আৰু দে। ডাঙৰ কাপোৰ এখন পাৰি ছোৱালীকো পঢ়াইছে আচলতে ক্লাছ কৰিব। বা আপুনি যে চকৰে বুলি যে ক'লে, এইটো চিম্বলটো আপুনি মানে দি দিবনে? দি দিম, মই এতিয়াও ড্ৰ কৰি দিম। এতিয়া মিউট হ'ল। মই 5টা নীতি দিলো দেই গ্ৰুপটোত। মিউট, চবকে মিউট কৰি দিব লাগে। সৰি দেই, মই চবকে আনমিউট কৰিবলৈ, মোৰ টেকনিচিয়ান। হেল্ল' মেম, আপুনি শুনিছেনে? মই শুনিছো। মেম, মই এটা কথা ক'ব পাৰিম নে?
পাৰিবা মই কৈছো না যোনে যোনে কিবা সুধিবলৈ আছে মোক সুধিব পাৰা কোৱা আনমিউট কৰিবা লগে লগে মিউট কৰি দিবা হয় মেম মই আগৰ আপোনাৰ যিকোনো ভিডিঅ'বোৰ মই চাই মোৰ বহুত ভাল লাগিছে আপোনাকো মোৰ বহুত ভাল লাগিছে যাৰ ফলত মোৰ ঘৰত পানীত বহুত আইৰণ আছিলে আপোনাৰ ভিডিঅ' চাই মোৰ আইৰণটো মই নাইকিয়া কৰি পেলালো তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো হৃদয়ৰ পৰা থেংক ইউ মোৰ ভাল লাগিছে শুনি লৈ তোমালোকে এনেকে কোৱা বুলি কোৱাৰ কাৰণে মানে কি বহুতে কয় মোৰ ভিডিঅ' চায়ে ৰেকি মই সেইকাৰণে কৈছো ৰেকি আমাৰ হাতত জন্মগত ভাৱে আছে কেলে তোমালোকে মনত আছেনে সৰুতে যেতিয়া দুখ পাওঁ মায়ে চুই দিলে ভাল লাগি যায় নে নাযায় মায়ে যদি এনেকে পটকে চুই দিয়ে মানে কি বিষাইছে নেকি ফু কৰি দিলে ভাল লাগি যায় নে ঠিক সেইটোৱে আমাৰ পাৱাৰ এইটো শক্তিপাত কৰিলেতো পাৱাৰটো বেছি হয় শক্তিপাত নকৰিলেও মই মোৰ ভিডিঅ' চাই বহুত মানুহে মানে বহুতে পাইছে বুলি মোক ৰিজাল্ট যে মই আপোনাৰ ভিডিঅ' চাই কৰি আছো ৰিজাল্ট পাইছো ঘৰৰ তেনেকে বুলি কোৱা মই পাইছো এতিয়া চোৱা চকৰে চিম্বলটো কেনেকে হ'ব মই আগতে ড্ৰ কৰি দিছো তোমালোকক এই চিম্বলটো দি শক্তিপাত দিয়া হ'ব 7টো ড্ৰ কৰিলা এনেকে 7ৰ পিছফালে দি যিটো এনেকে ওলাব 1 2 3 and half হ'ব 3 and half হ'বই লাগিব তাৰ পিছত তোমালোকে যিমান দিলেও আপত্তি নাই কিন্তু 3 and half হ'বই লাগিব এইটো হৈছে চকুৰে প্ৰটেকশ্যন এণ্ড পাৱাৰ চিম্বল আকৌ কৈ দিব নেকি দেখাই দিব নেকি এবাৰ দেখাই দিম গ্ৰুপত দি দিয়াও যাব তোমালোকে যদি এতিয়া মই ড্ৰ কৰি আকৌ দেখাই আছো হয় এবাৰ দেখাই দিম এইটো 7টো এনেকে 7 ড্ৰ কৰিলা দেখিছা 7 ড্ৰ কৰিলা 7ৰ পিছফালে দি এডাল এনেকে আছে নি 1 2 3 and half 3 and half হ'ব লাগিব গ্ৰুপত পম্পী ডিম্পী বা যোন আছা মুস্তাফা যদি আছে দি দিব চকুৰেটো ড্ৰ কৰা গ্ৰুপত দি দিব আগৰ ভিডিঅ'ত এইটো হৈছে চকৰে দেখিছা চকৰে চকুৰে ৰেড কালাৰ দি আঁকিব নালাগে চকুৰে কালাৰ হৈছে হোৱাইট মই ৰেড কালাৰ দি কেলে আঁকি দেখাইছো আপোনালোকে ভিজুৱেলাইজ কৰিবলৈ আপোনালোকে দেখিবলৈ ভাল হ'ব আমি আঁকিব একো প্ৰেক্টিচ আজি কৰিব চকুৰেটো আজি প্ৰেক্টিচ কৰিব প্ৰেক্টিচ কৰাৰ পাছত কি হ'ব জানেনে আপোনালোকে এই চকুৰেটো আপোনালোকে মনত আনিব লাগিব যেনেকে এতিয়া মই চকুৰে বুলি কোৱাৰ লগে লগে মোৰ সন্মুখত হোৱাইট লাইটেদি এনেকে চকুৰেটো মই দেখিছো চকুৰে কালাৰটো হৈছে হোৱাইট প্ৰেক্টিচ আজি বোলে মই বোলে ভিজুৱেলাইজ কৰিব পৰা নাই কল্পনা কৰিব পৰা নাই এইটো ভাবিবই নালাগে এদিন নহয় দুদিন নহয় এমাহ টাইম লওক এমাহত আপোনালোকৰ সন্মুখত যেতিয়া সদায় চিম্বল ড্ৰ কৰোতে 3বাৰ মাতিব লাগিব চকুৰে 3বাৰ মাতিব লাগিব ড্ৰটো এবাৰে কৰিলা মই এতিয়া ড্ৰ কৰিলো এবাৰে চকুৰে বুজি পাইছা এইটো হৈছে চকুৰে দি তোমালোকৰ ঘৰখন প্ৰটেকশ্যন কৰিব পাৰিবা নিগেটিভিটি আঁতৰাব পাৰিবা পাৱাৰ কৰিব পাৰিবা ঘৰত পাৱাৰ কৰাব পাৰিবা ক'বালৈ গৈছা চকুৰে ক'বা চকুৰে মোৰ ঘৰখন প্ৰটেকশ্যন কৰি ৰাখা একো নহ'ব বিলিভ কৰা গাড়ীখন লৈ ওলাই গৈছা চকুৰে মোক একদম ধুনীয়াকে ঘৰত আকৌ ভালে আহি যেন মই পাই যাম এইকাৰণে কৈছো ৰাতিপুৱা শুই উঠি সেইটো পাতিবা পঞ্চনীতি আৰু চকুৰেদি ঘৰখন পজিটিভ কৰিবা আৰু আবাহন এতিয়া মই আবাহনটো শিকাই দিওঁ আবাহন কেনেকে কৰিবা এতিয়া ট্ৰেডিশ্যনেল নেকি কোনোবা শিকি আহিছে বোলে মেম এনেকেহে শিকাইছিল আমাক মই চিম্পলকে শিকাইছো হাত দুখন মোহাৰি ল'বা মোহাৰি লৈ চকুৰে সদায় যেতিয়া চিম্বল ড্ৰ কৰিবা 3টা 5টা আঙুলি দি কৰিবা এটা আঙুলি দি কেতিয়াও নকৰিবা বা 2টা আঙুলি দি কৰিবা চকুৰে মোৰ হাতখন শুদ্ধ হৈ গ'ল শুদ্ধ বা মোৰ শুদ্ধ হৈ গ'লো শুদ্ধ হাতখন বুলি নকলেও হ'ব শুদ্ধ হৈ গ'ল চকুৰে স্থাপিত হোৱা বাছ হৈ গ'ল আকৌ এখন হাতত স্থাপিত হৈ গ'ল ইয়াত ৰেকি শক্তি আহি গ'ল আকৌ ইয়াত চকুৰে শুদ্ধ হৈ যোৱা তাৰপিছত চকুৰে ড্ৰটোতো এবাৰে কৰিবা 3বাৰ মাতিবা স্থাপিত হোৱা ৰেকি শক্তি আহি গ'ল হে ৰেকি শক্তি ধন্যবাদ হে মহাগুৰু ডক্টৰ মিকা উচু ধন্যবাদ যাক ইষ্ট দেৱতা যাক মাতা মই শিৱ বাবাক মানো মই শিৱ বাবাক কওঁ হে শিৱ বাবা ধন্যবাদ তোমালোকে যাক মানা
ৰাম কৃষ্ণ শিৱ বাবা আল্লাহ যীশু যোনে যাক মানে তেওঁলোকক নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাবা মা দেউতাক ধন্যবাদ জনাবা মা দেউতা ধন্যবাদ নিজক ধন্যবাদ জনাবা মই নিজক ধন্যবাদ জনাইছো মই ৰেকি শক্তি আজি আবাহন কৰি মই নিজক হিলিং কৰিবলৈ ওলাইছো গ্ৰেটিটিউড ধন্যবাদ জনালা এইকেইটা কৰাৰ পাছত কি কৰিবা 12 পইণ্টত হিলিং কৰিব লাগিব আবাহন হৈ গ'ল তোমালোকে ভাইব্ৰেচন ফিল কৰি পাইছা মই এতিয়া তোমালোকক কওঁতে মোৰ ভাইব্ৰেচন ফিল হৈছে মই জাষ্ট মাতাৰ লগে লগে তোমালোকৰ ভাইব্ৰেচন ফিল কৰিবাই এতিয়া কি কৰিবা মাতিলা মাতাৰ পাছত ইয়াত 12 পইণ্ট আমাৰ কোনটো 12 পইণ্ট হ'ব এইটো হৈছে থাৰ্ড আই চক্ৰ ইয়াত যেতিয়া আমি হিলিং কৰিম তোমাৰ দাঁতৰ পৰা নাকৰ কাণৰ চবলৈকে আমাৰ হিলিং যাব এইখিনিলৈকে এইটো এনে 24 পইণ্ট কৰিলে বহুত কেইটা পইণ্ট আহি যায় ইয়াতো কাণতো আহি যায় হেৰিটো আহি যায় কিন্তু তুমি হাত আৰু সদায় হিলিং কৰোঁতে কাপ শেপ এনেকে নহয় এনেকুৱা নহয় এনেকে নহয় এনেকে নহয় একদম পুৰা কাপ শেপত ধুনীয়াকে হাত দুখন বন্ধ কৰি কাপ শেপত ল'বা লৈ নিজক হিলিং কৰিবা আৰু হিলিং কৰোঁতে সদায় কৈ যাবা এতিয়া এই জেগাটোত হিলিং কৰোঁতে মই সম্পূৰ্ণ সুস্থ হৈ গলো হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো মোৰ মাইগ্ৰেইনৰ প্ৰব্লেম আছিল যদি ভাল হৈ গল মোৰ দৃষ্টিশক্তি বাঢ়ি গল যি লাগে মোৰ স্কিন গ্লো আহি গল মোৰ স্কিন ধুনীয়া হৈ গল কাৰণ এইখিনি স্কিনতো পৰে সেইখিনি এফাৰ্মেশ্যন দিলা হৈ গল হ'ব নহয় হৈ গল আমি ৰেকি শক্তিত যেতিয়া ৰেকি কৰো তেতিয়া আমি হ'ব নহয় বা হৈ আছে ন হৈ গল ক'ব লাগিব মই সম্পূৰ্ণ সুস্থ হৈ গলো হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো একো নকলো এইকেইটা শব্দ কলেও হ'ব এইটো হৈ গল ইয়াত আছে ৰাইট ব্ৰেইন এইটো ৰাইট ব্ৰেইন আৰু লেফ্ট ব্ৰেইন আমাৰ ব্ৰেইন কেইটা যদি বেলেঞ্চিঙত থাকে আমাৰ সকলো খং ৰাগ চব বেলেঞ্চিং হৈ থাকে তেতিয়া এই দুটাত হিলিং কৰিবা ইয়াতো সেম তোমালোকে দিব পাৰিবা মোৰ এফাৰ্মেশ্যন দিয়া ভিডিঅ' আছে দি দিয়া যাব কিন্তু তোমালোকে হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো সকলো বেমাৰ নাইকিয়া হৈ গল মোৰ সংৰাগ কমি গল আৰু কাৰোবাৰ যদি চিন্তা ভাৱনা কিবা কিবি আছিল ইয়াত দিলে নাইকিয়া হ'ব তাৰপিছত বেক চাইডত 3 নম্বৰ পইণ্ট হৈছে বেক চাইড মই স্পীড হৈছো নেকি কবা দেই মই বোলে বহুত স্পীডত বুজাও কবা তোমালোকে দিব্যাই মোক ক্লাছটো শেষ হোৱাৰ পিছত কবা তই বহুত স্পীড গলি সেইকাৰণে আগতীয়াকে সুধিছো তাৰপিছত এইটো 3 নম্বৰ পইণ্ট তাৰপিছত এইটো হৈছে থ্ৰট চক্ৰ 4 নম্বৰ পইণ্ট এইটো হাৰ্ট চক্ৰ 5 নম্বৰ নাৰী আৰু হাৰ্টৰ মাজত যিটো পইণ্ট হৈছে এইটো মণিপুৰ চক্ৰ সেইটো আমি চাৰ্জিং পইণ্ট বুলিও কোৱা যায় 1 2 3 4 5 6 তাৰপিছত স্বাধিষ্ঠান আমাৰ নাভিৰ তলত 2 ইঞ্চি আৰু আমাৰ ৰুট চক্ৰৰ ওপৰত সেইটো হৈছে স্বাধিষ্ঠান চক্ৰ তাৰপিছত তলতটো হৈছে ৰুট চক্ৰ যিটো মূলাধাৰ মূল চক্ৰ হৈছে ৰুট চক্ৰ যিটো আমাৰ ভি শেপত আমাৰ কংগনৰ মাজত যিটো ভৰি দুটাৰ মাজত অংশখিনি সেইখিনিত আমাৰ কি বুলি কয় ৰুট চক্ৰ বুলি কোৱা হয় সেইটো এটা পইণ্ট তাৰপাছত আমাৰ এইটো কান্ধত বাহুত হয় এটা পইণ্ট এইটো উশাহ নিশাহ লওঁতে আমাৰ প্ৰব্লেম হৈ যদি ভাল হৈ গ'ল অকল হাওঁফাওঁ তাৰপিছত কিডনীত তাৰপিছত বেক ৰুট চক্ৰ আমাৰ সেইকেইটা পইণ্ট হিলিং কৰিলেই হ'ব আৰু বেলেগ পইণ্ট আমি হিলিং কৰিব নালাগে এইকেইটা যদি কেতিয়াবা তোমালোকৰ ধৰা আঁঠু বিষ হৈছে ইয়াত বিষ হৈছে কৰবাত বিষ হৈছে এইকেইটা লোকেল পইণ্ট এক্সট্ৰাকে তোমালোকে 5 মিনিট 6 মিনিট হিলিং দিব পাৰিবা এইকেইটা পইণ্ট দিলে গোটেইখিনি কভাৰ হ'বই হ'ব আৰু যদি এক্সট্ৰাকে মই আগৰ ক্লাছত ক'বলৈ সদায় পাহৰি যাওঁ মই আজি মনত পৰিছে কৈছো মোৰ টেনিছ এলবো আছিলে টেনিছ এলবো অপাৰেশ্যন নকৰিলে ভাল নহয় এই টেনিছ এলবোটো তেণ্ডুলকাৰৰো হৈছিলে গম পাইছিলা নাই পাই অপাৰেশ্যন কৰিব লগা হৈছিলে মই ৰেকি ফাৰ্ষ্ট শিকিয়ে মোৰ টেনিছ এলবো ভাল কৰিছিলো ডিম্পিৰ মনত আছে নে নাজানো মই এবাৰ যোৰহাট যাওঁতে ইয়াত এটা বেল মাৰি গৈছিলো বেল্ট এডাল মাৰি আছিলো মই বেল্ট মাৰি থাকিব লগা হৈছিলে ইয়াত মোৰ অপাৰেশ্যন নাই কোনো কিবা নাইকিয়া মোৰ টেনিছ এলবো ভাল হৈ গ'ল হিলিং কৰি মই 12 পইণ্ট কৰাৰ পাছত এই দুটাত মই হিলিং কৰো এই দুটা পইণ্টত এনেকে এইটো হৈছে লোকেল পইণ্ট এতিয়া তোমালোকে 12 পইণ্ট কৰিলা কৰাৰ পাছত বোলে কাৰোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম বহুত বেছি আছে তেতিয়া কি কৰিবা মণিপুৰ চক্ৰ যিটো নেকি বুকু আৰু নাৰীৰ তলৰ এইটো আৰু ৰেকি ফাৰ্ষ্ট শিকাৰ পাছত তোমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হয় ডিপ্ৰেশ্যন টেনশ্যন এইবিলাক দূৰ হয়ে হয় তো এই মণিপুৰ চক্ৰত হিলিং দিবা কাৰোবাৰ ধৰা যিটো কৈছো ন মই লোকেল পইণ্ট বুলি ক'লে বুজি পাইছেনে তোমালোকে মোক সুধিব পাৰা আৰু ডাউট নাই নেকি সুধিব পাৰা অলপ সময় মই ৰখি দিছো কাৰোবাৰ কিবা ডাউট আছে যদি সোধা
মানে হেৰি কি কয় আপুনি যিখিনি ক'লে আৰু অ মানে গোটেইখিনি একেলগে মানে বস্তুখিনি হেৰি হৈ মানে মনত ৰখাটো অলপ দিগদাৰ হয়। মই কৈ আছো মনত ৰখাটো দিগদাৰ হয়। হয় মই যিমানে ক্লাছ নকৰা হয় ক্লাছ কৰোৱাৰ পাছত চবেই মোক কুৱেশ্যন সোধে, মনত ৰখাটো দিগদাৰ হয় কাৰণে মই ভিডিঅ' বনাই থোৱা আছে। এইটো এনেকুৱা ভিডিঅ' নহয়, হয় ধুনীয়াকে তোমালোকক শিকি যাব পৰাকে ভিডিঅ' অডিঅ' আছে, একদম টেনচন ল'ব নালাগে। মই যি শিকাই গৈছো শিকি যোৱা, লিখিবও নালাগে, নিলিখিলেও কথা নাই। ধুনীয়াকে তোমালোকে 12 পইণ্ট কেনেকে হিলিং কৰিবা, অডিঅ' আছে, ভিডিঅ' আছে। ঠিক আছে মই ভালকে এতিয়া তোমালোকে ডাউট সুধিব পাৰা, কাৰণ আমি যিমান শিকি নাযাওঁ, আমি যেতিয়া ৰেকি ফাৰ্ষ্ট ডিগ্ৰী শিকিছিলো আমি এদিনত শিকাইছিলে। ৰাতিপুৱা গৈছো, শুই উঠি গৈ 7টা বজাৰ পৰা ৰখিছো, 10টা বজাৰ পৰা শিকাইছে, ঘৰ আহি পিনি ৰাতি 12টা 1টাত পাইছো। পাছদিনাখন পাহৰি গৈছো কি হয়, কিতাপখন খুলি চাইছো, ফোন কৰিলেও ফোন নাপাওঁ, কি হব এতিয়া। একো বুজিও পোৱা নাছিলো, কিন্তু লাষ্টত নিজে 12 পইণ্ট হিলিং কৰি বা কি 24 পইণ্ট হিলিং কৰিছিলো আমি। 24 পইণ্ট হিলিং কৰিছো। এনেকে 24 পইণ্টটো 72 মিনিট ৰাতিপুৱা সময়খিনি মই দিব নোৱাৰো। ছটা পইণ্ট আমি কৰি দিনটোত শেষ কৰিব লাগে। 12টা বজাৰ আগতেই পইণ্ট শেষ কৰিব লাগে, নহলে বোলে ৰেকি নাহে, এনেকে কিবা কিবি আমাক মানে কৈছিলে। ইমান ভয় খাইছিলো। তোমালোকে সেনেকুৱা একো ভয় খাব নালাগে, একো ভয় খাব নালাগে। ৰেকি তোমালোকে 12 পইণ্ট এনেকে কৰি 1 মিনিট 12 মিনিট, এটলিষ্ট 12 মিনিটটো আমি সময় দিব পাৰিম দিনটোৰ ভিতৰত। আৰু যেতিয়া তোমালোকে ভাল লাগিব, তোমালোকে এতিয়াতো মোক কোনোবা সোধে, মেম আমি 2বাৰ 3বাৰ দিনটোত হিলিং কৰিব পাৰিম নাই, ইমান ভাল লাগে হিলিং কৰি। তো টাইম আছে যে 2বাৰ 3বাৰ কি দিনটো কৰি থাকা হিলিং। বুজি পাইছা? মেম কথা এটা কওঁ। সোধা। মই বহুত দিন কৰা নাছিলো, আপোনাক কৈছিলো যে। হয় তাৰপিছত এতিয়া হঠাৎ যেতিয়া আপুনি শিকালে, এতিয়া মানে মই ইমানে মানে হেৰি হাত দুখন গৰম হৈ আহিছে, মই হয় উপায় নাপায় মানে ভিডিঅ'টো অফ কৰি পেলাই আকৌ কৰিব লগাত পৰিছো। মানে একদম মই ৰ'ব পৰা নাই মানে, সাংঘাতিক ধৰণে মানে হেৰি হৈ গৈছে। আপোনাৰ বহুত ভাল। ভুলে হৈছে নাজানো, মোৰ ভয়ে খাই গৈছোগে এতিয়া। নাই, একো ভয় নাখাবা। আপোনাৰ ওচৰত ৰেকি বহুত দিন। আহিছে, ৰেকি আবাহন কৰিলে যেতিয়া ভাবিছো মোৰো। হেল্ল', অহা কওকচোন। নাই মাতটো। মোৰ মাতটো অহা নাই? আহিছে। একো ভয় কৰিব নালাগে। হেল্ল', হয় নীলাঞ্জনা বাইদেউ কওক। একো ভয় কৰিব নালাগে। ৰেকি আবাহন কৰিছে কাৰণে আপোনাৰ হাতত আহিছে। আপুনি শুনিছে মোৰ কথা? মানে হাতটো শুনিছো গৰম মই হৈ মানে থাকে। কৈছো না, একদম গৰম হয় মানে মই ঘামি গৈছো মানুহজনী। কি বহুত দিন কৰা নাই কাৰণে নেকি? নহয়, তেনেকুৱা কোনো কথা আকৌ নাই। আপুনি বহুত দিন কৰা নাছিলে, এতিয়া আকৌ প্ৰেক্টিচ কৰক। আকৌ কৰক। থেংক ইউ। প্ৰব্লেম দূৰ হবই হব। নতুন কিগৰাকীয়ে বুজি পাইছে নাই ৰেকি কি হয়? আজিৰ পৰাও তোমালোকে, মই শক্তিপাত দিয়া নাইকিয়া, কিন্তু হিলিং কৰিব পাৰিবা। হিলিঙৰ অডিঅ' আৰু ভিডিঅ' দি দিব ক্লাছ শেষত, কৰি চাবা, প্ৰেক্টিচ কৰা। 21 দিন প্ৰেক্টিচ কৰা বুলি কেলে কয়? 21 days কণ্টিনিউৱাছলি যেতিয়া আমি হয়। ৰীনা কোৱাচোন। যেতিয়া হলেও কৰিব পাৰে, এনেকুৱা কোনো কথা নাইকিয়া, যেতিয়া হলেও কৰিব পাৰে। দিনটো 2বাৰো কৰিব পাৰে, 3বাৰো কৰিব পাৰে। আৰু এটা এতিয়া কুৱেশ্যন আহিব পাৰে মোৰ তাত, যিহেতু ইয়াত ট্ৰেডিশ্যনেল ৰেকি শিকা মানুহ আছে, যে আত্মশুদ্ধি কৰিব লাগিব নেকি? আত্মশুদ্ধি হৈছে 21 days আমি ব্ৰতত থাকিব লাগে, মাছ মাংস খাব নালাগে, ময়দা খাব নালাগে, গাখীৰ খাব নালাগে, গাখীৰ চাহ খাব নালাগে, চেনি খাব নালাগে, এনেকুৱা কিছুমান বস্তু খাব নালাগে। মই কৈছো, মই সেইটো কৰিও পাইছো, মই নোখোৱাকেও কৰি পাইছো। মই কেইবাজন গুৰুৰ ওচৰতো মই শক্তিপাত লৈছো। মই এজন গুৰু নহয়, মোৰ 5জন 6জনৰ ওচৰত গুৰু শক্তিপাত লৈছো। 5জন 6জনৰ ওচৰত শিকি লৈ মই চব শিকি সেইখিনিৰ পৰা আয়ত্ব কৰি তোমালোকক মই এটা শিকাবলৈ আহিছো। সেইকাৰণে মই কওঁ, তোমালোকৰ মন গলে তোমালোকে ব্ৰত কৰিব পাৰিবা, আত্মশুদ্ধি কৰিব পাৰিবা। যদি মন নাই, কৰিব নালাগে। মই নকৰাকেও কৰি পাইছো। খাব মন গৈছে খাই থাকা, বিন্দাছ খাই থাকা, বিন্দাছ কৰি থাকা, ৰেকি শক্তি আহিবই। আমিতো খায়ে কৰিছো। ডিম্পিহঁততো খায়ে কৰিছে। মই কৈছো, শক্তিপাত দিনা যোনদিনাখন দিম, অলপ সময়ৰ কাৰণে মানে বিস্কিট এখন খাই লৈ বা চাহ একাপ, বা ৰাতিপুৱা দিলেতো সেইখিনিও খাব নালাগে, শক্তিপাত ললেই হ'ল। কিন্তু এনেকুৱা কথা নাই, চোৱা মই আগৰ ক্লাছত কৈছো, এইটো কথাটো মই নিজৰ চকুৰেদি দেখা, মই ফেচবুকত
মানে মানুহ এজনীয়ে কি কৰিছে মোৰ সেই কথাটো খুব মনত লাগিলে মই সেইকাৰণে প্ৰত্যেকটো ক্লাছত কওঁ তেওঁ কৈছে যে আজি মোৰ আত্মশুদ্ধি শেষ হ'ল 21 days হ'ল ৰেকি শিকা মই আজি মুৰ্গী মাংস দি ভাত খাম বুলি কৈ গেছত মুৰ্গী জ্বলাই থকা ফটো এখন তেওঁ আপলোড কৰিছিলে মানে মই দেখি কেনে তেতিয়া ভাবিছো তুমি যদি আত্মশুদ্ধি কৰি আছো মই বোলা মই আজি ব্ৰতত আছো খ্ৰীষ্টান কেতিয়া শেষ হ'ব মই কেতিয়া মাংস খাব পাম কেতিয়া মাছ খাব পাম কেতিয়া গাখীৰ চাহ খাব পাম কেতিয়া চেনি খাব পাম মই ৰেকি হিলিং কৰি আছো মোৰ মনেদি কৈ আছো মই কেতিয়া পাম তেতিয়াতো কামত নাহে তাতকে কৰি কেনে মানে খাই লৈ কৰাই ভাল মনটো যদি হেৰি কৰিব নোৱাৰে আৰু মোৰ ষ্টুডেণ্ট এনেকুৱা আছে যে মেম আপুনি খাবলৈ কৈছে কিন্তু আমি নাখাওঁ নোখোৱাকে কৰি আছো এনেকৈও কৰিব পাৰা ৰেকি আহিবই হাতত বুজি পাইছা কথাটো মানে লজিক লগোৱা যে খাম 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 ভাবি লোভ লাগি থকাতকে খাই লৈ কৰাই ভাল এতিয়াতো খায়ে কৰি মোৰ লগত যিখিনিয়ে ৰেকি শিকিছে সকলোৱে শুনিয়ে খায়ে কৰিছে তেওঁলোকেতো পায়ে আছে ৰেকি আৰু এনেকুৱা নহয় মই তোমাক এতিয়া চিম্বল এটা দিলো চকৰে চিম্বলটো য'তে ত'তে মাতিম নে নামাতিম মেম মাতিব লাগে না মাতিব পাৰিবা এইটো এটা পজিটিভ হয় ঘৰত চিম্বলটো ড্ৰ কৰি কেনে ঘৰত লগাই থোৱা ঘৰখন পজিটিভ হ'ব পজিটিভ এনাৰ্জি আহিব কৰবাত গৈছে গাড়ী পাৰ্কিং পোৱা নাই হয় মাতিয়ে থাকিবা সেকেন্ড ডিগ্ৰীটো চকুৰে চেকি মই হয় সেকেন্ড ডিগ্ৰীটো মই চেণ্ডউইচ মন্ত্ৰ শিকামেই তোমালোকক কেনেকে কৰিবা চেণ্ডউইচ মন্ত্ৰ ঠিক তেনেকে চকুৰে কবালে গৈছা গাড়ী পাৰ্কিং পোৱা নাই চকুৰে মোৰ গাড়ী পাৰ্কিং পাই গলো সেই ৰেকি শক্তি মই গৈ আছো মোক ভালে ভালে নিয়া মই গাড়ী পাৰ্কিং পালো বা মই আমুকত অফিচত কিবা কামৰ কাৰণে গৈছা ৰেকি শক্তিক মাতিলা সেই ৰেকি শক্তি মোৰ কামটো হৈ গ'ল থেংক ইউ হৈ যাব নহয় হৈ গ'ল থেংক ইউ গলা কৰিলা হৈ গ'ল কোনোবাই চাকৰি পাবৰ কাৰণে কৰিছা সেই ৰেকি শক্তি মই চাকৰিটো পাই গলো সেই চকুৰে চিম্বল ড্ৰ কৰি কিনে হিলিং কৰিলা মই চাকৰি পাই গলো ধন্যবাদ পাম নহয় পাই গলো আমি পাই গলো বুলিয়ে ক'ব লাগিব চব সকলো কথা কোনোবাই তোমালোকক বোলে পইচা দিবলৈ আছে মই এটা আজি নতুন বেলেগ এটা হেৰি শিকাই দিছো কোনোবাই তোমালোকক পইচা দিবলৈ আছে বা কোনোবাই কিবা দিম বুলি তোমালোকৰ পৰা পইচা লৈছিল বা কিবা গাড়ী দিম ফ্লেট দিম বা এনেকে যদি লৈছিল এখন ডায়েৰী ল'বা সৰুকে তোমালোকে ৰেকি যেতিয়া শিকিবলৈ আছে এখন ডায়েৰী বা এটা কপি ল'বা কপিখনত লিখিবা আমুকে মোক ইমান টকা দিবলৈ আছিল তেওঁ মোক পইচা কেইটা দি দিলে থেংক ইউ মোক পইচাখিনি দি দিলে মোক থেংক ইউ বা কাৰোবাৰ কোনোবা কামৰ পইচা ফচি আছে মই এইটো কামৰ পইচা ফচি আছিল মই পাই গলো তাৰ বাবে ধন্যবাদ দি কেনে ৰেকি শক্তিক আহ্বান কৰি পিনি সেই ডায়েৰীখনত হিলিং কৰি থাকা পাই গলো 21 দিন তুমি কৰা 21 দিন বহুত ব্লকেজ থাকিলে 45 days লাগে নহলে 21 daysত সেইবিলাক প্ৰমাণ পায়ে যোৱা যায় ব্লকেজ মই কৈছো নহয় মানি প্ৰব্লেম ৰুট চক্ৰত হিলিং কৰিলে মানি প্ৰব্লেম দূৰ হ'বই হ'ব ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে হাৰ্ট চক্ৰত হিলিং দিয়া আৰু স্বাধিষ্ঠান চক্ৰত হিলিং দিয়া এতিয়া নতুন সকলে প্ৰত্যেককেইটা গম পোৱা নাইকিয়া কি চক্ৰকেইটা ভিডিঅ' দি দিয়া যাব মোৰ ভিডিঅ' আছে দি দিয়া যাব দেখিবা তোমালোকে হাৰ্ট চক্ৰত হৈছে আমাৰ এইখিনিতো মই ক'লোৱে মাইগ্ৰেনৰ প্ৰব্লেম স্কিনৰ চকুৰ দাঁতৰ কাণৰ নাকৰ চব প্ৰব্লেমখিনি এইখিনি হিলিং কৰিলে চল্ভ হয় এইটো বেলেঞ্চ হয় সংৰাগ কমে ইয়াত প্ৰেছাৰ প্ৰব্লেম দূৰ হয় ইয়াত থাইৰয়ড টনচিল কমিউনিকেশ্যন স্কিল বাঢ়ে আজি মই তোমালোকৰ আগত ইমান চিঞৰি কথা কৈ থাকিবলৈ কেনেকে পাৰিছো মোৰ থ্ৰট চক্ৰ বেলেঞ্চ আছে মোৰ থ্ৰট চক্ৰ আগতে মই মানুহৰ আগত কথা ক'বলৈ ময়ো লাজ কৰিছিলো মই ভিডিঅ' তেনেকে যে মই ওলাম মই ভাবা নাছিলো মোৰ চক্ৰখিনি হিলিং হোৱাৰ কাৰণে মই আজি চিঞৰি তোমালোকক কথা ক'বলৈ পাইছো এইটো থ্ৰট চক্ৰ হিলিং হলে কমিউনিকেশ্যন মোৰ কথা শুনি তোমালোকে ইমান 10 জনী মানুহে মোৰ কথাখিনি শুনি কেনে মোৰ কথাত কনভিন্স হৈ কেনে শুনি আছা ন কিয় কাৰণে মোৰ থ্ৰট চক্ৰটো হিলিং হৈ আছে তাৰপিছত হাৰ্ট চক্ৰ এতিয়া কোনোবা এগৰাকী আহিলে ন বা তোমাক মোক চাবলৈ মন গৈ আছিল ভাল লাগিছে কিয় মোৰ হাৰ্ট চক্ৰ বেলেঞ্চ আছে এতিয়া মই য'ত যাওঁ মই চাওঁ কেতিয়াবা লক্ষ্য কৰোঁ দোকানখনত কোনো মানুহ নাথাকে কিন্তু মই দোকানখনত গৈ পোৱাৰ লগে লগে দোকানখনত ভৰ্তি হৈ যায় ক্লাইণ্ট মানে কাষ্টমাৰ য'ত যাওঁ মোৰ লগত কথা পাতি মানুহে ভাল পাওঁ বুলি কয় মই সেইদিনাখন ইণ্টাৰভিউ দিবলৈ গৈছো কিবা গোটেই জেগা মোক আৱৰি ধৰিছে নিউজ 18ত যেতিয়া মোৰ প্ৰগ্ৰেম কৰিবলৈ গৈছো আৰু ক'ৰবাত গ'লো চিনি নাপালেও মানুহবিলাকে চাই ওচৰত আহি পিনি আহিলে মোৰ লগত কথা পাতে কিহৰ কাৰণে মোৰ হাৰ্ট চক্ৰ বেলেঞ্চ আছে
ঠিক তোমালোকৰ তেনেকুৱা হ'ব হাৰ্ট চক্ৰত যেতিয়া হিলিং কৰিব হাৰ্ট চক্ৰ বেলেঞ্চ হৈ যাব তাৰপিছত মণিপুৰ চক্ৰ বেলেঞ্চ হলে তোমালোকে গ'ল্ড ব্লাডাৰ এপেণ্ডিক্স গেষ্ট্ৰিকৰ প্ৰব্লেম আৰু ধৰা পেটৰ যিকোনো প্ৰব্লেম তাত থাকিলে মানে মণিপুৰ চক্ৰ বেলেঞ্চ হলে হিলিং হৈ যায় তাৰপিছত স্বাধিষ্ঠান চক্ৰ তোমালোকৰ মাইকী মানুহৰ হৰম'নেল ইনবেলেঞ্চ আৰু মাইকী মানুহৰ কিছুমান প্ৰব্লেম থাকে পিৰিয়ডছৰ প্ৰব্লেম থাকে পিৰিয়ডছৰ পেটৰ বিষ থাকে আৰু বাচ্চা নহলে এই স্বাধিষ্ঠান চক্ৰত হিলিং কৰিলে মানে সেইখিনি প্ৰব্লেম দূৰ হয় তাৰপিছত ৰুট চক্ৰত তোমাৰ আমাৰ মূল আধাৰ চক্ৰ টকা পইচাৰ প্ৰব্লেম বিজনেছত প্ৰব্লেম চাকৰি জবত প্ৰব্লেম এইবিলাকৰ গোটেই বস্তুখিনি লৈ কেনে আৰু তোমালোকৰ ইনচিকিউৰ ফিল কৰা আৰু কোনোবাই কথা পাতি থাকিলে মোৰ কথা পাতিছে নেকি নিজৰ ওপৰত কনফিডেন্স লেভেল নাই তেতিয়া ৰুট চক্ৰ হিলিং কৰিলে মানে সেইখিনি কনফিডেন্স আহে ইয়াত আননেচেচাৰী কিছুমান আমাৰ লাইফত বোজা আহে বোজা মানে কি আননেচেচাৰী কিছুমান বোজা তুমি পালি লৈছা এইখিনি বোজা কেনেকে শেষ কৰিম তেতিয়া ইয়াত হিলিং কৰিলে সেই বোজাখিনি নাইকিয়া হয় তাৰপিছত হাওঁফাওঁত উশাহ নিশাহৰ প্ৰব্লেম হাওঁফাওঁ কেইটামান পইণ্ট আছে হিলিং কৰিলে আমি সদায় থেংক ইউ কৈ যাব লাগে যেনেকে চকুকেইটাই জন্মৰ পৰাই আমি চকুকেইটাই আমাৰ কাৰণে কাম কৰি আছে আমি দেখাত ইমান ধুনীয়া দৃষ্টিশক্তি মানুহক ভাল বেয়া আমি সকলোখিনি চকুৰ পৰা দেখা পাইছো তো চকুকেইটা যেতিয়া হিলিং কৰিম চকু ধন্যবাদ দিলো হাওঁফাওঁ আমাক জন্মৰ পৰাই উশাহ নিশাহ লৈ থকাত আমাক কোনে সহায় কৰে হাওঁফাওঁ তেওঁক ধন্যবাদ দিম কিডনী কেইটাক ধন্যবাদ দিম আমি কিছুমান পইণ্ট আমি হিলিং কৰোতে ধন্যবাদো দি যাম তাৰপিছত আমাৰ কিডনী দুটাক ধন্যবাদ দিলো কিডনী কেইটাক হিলিং কৰিলো হিলিং কৰোতে কলো তুমি আমাক আমাৰ গোটেই টক্সিক যিমান গাত বেয়া লেতেৰাখিনি আছে তুমি উলিয়াই দিয়া তাৰ বাবে তোমাক ধন্যবাদ তুমি সুস্থ হৈ আছা সবল হৈ আছে থেংক ইউ তাৰপিছত বেক ৰুট চক্ৰত যদি হিলিং কৰো স্পাইনেল কৰ্ড এইখিনিলৈকে আমাৰ হিলিং হয় বেক ৰুট চক্ৰত হিলিং কৰিলে পিঠি বিষ আমাৰ ৰাজহাড়ৰ কিবা বিষ চিক থাকিলেও তাত হিলিং কৰিলে আমাৰ ভাল হয় এতিয়া বুজিলানে 12 পইণ্ট এতিয়া বুজাই দিছো কিন্তু পাহৰি যাবা ভিডিঅ' দি দিয়া যাব এতিয়া আৰু কিবা ডাউট আছে নেকি সোধা যে চবে ধুনীয়াকে বুজি পাইছে নাইবা কোনো একো বুজি পোৱা নাই চব মনে মনে আছে এতিয়া কোৱা কিং বুজি পাইছা নে পাইছো দীপানিতা বুজি পাইছা আৱাজ অহা নাই চাক্ৰাগিটাৰ পৰা মানে কি হিল হয় সেইকেইটাৰো লিষ্ট দিব নেকি মানে কোনকেইটা চাক্ৰাই কি হিলিং কৰে সব চক্ৰকেইটা কোনটো চক্ৰ কি হিলিং কৰে এফাৰ্মেশ্যন উইথ ভিডিঅ' ধুনীয়াকে দিয়া আছে দি দিব জাহ্নৱী বুজি পাইছা আগতে তুমি কৰিছা এতিয়া ভাল লাগিছে নে শুনি হেল্ল' হেল্ল' বাইদেউ দীপানিতা কোৱা বাইদেউ হয় ৰাতিপুৱা যিখিনি কৰিব দিছে হয় এইখিনি চকৰে কোৱাৰ আগত কি এইটো ড্ৰ কৰিব লাগিব নে চকুৰেটো হাতত ড্ৰ কৰি কিনে আবাহন কৰিব লাগিব এইটো ধুনীয়াকে এটা চেপ্টাৰৰ কাৰণে এটা ভিডিঅ' বনাম আজি মই তোমালোকে কি শিকিবা গোটেইখিনি শিকাই লৈছো কি শিকিবা তাৰপিছত মই নেক্সট টাইম 12 পইণ্ট আৰু 7 চক্ৰ শিকাম কিন্তু আজি গোটেইখিনি শিকাই লৈছো বুজি পাইছা দীপানিতা মোৰ ইনষ্টিটিউটৰ ৰিচিপশ্যনিষ্ট আছিলে মোৰ এখন কোচিং ইনষ্টিটিউট আছিল তাৰ ৰিচিপশ্যনিষ্ট আছিলে জাহ্নৱী বুজি পাইছা তুমি না বুজি পাইছো আগতে হয় কৰিছো নেগেটিভিটি ৰিমুভেলটো আগতে কৰি ল'ব লাগিব চাগে ন মানে স্থাপন কৰাৰ আগতে চাগে নিগেটিভটো ৰিমুভ কৰি ল'ব লাগিব নিগেটিভ ৰিমুভ সব নিগেটিভ যি আছে ৰিমুভ কৰি ল'ব লাগিব আৰু মই প্ৰটেকশ্যন কৰিবলৈও শিকাম তোমালোকৰ হোৱাইট বলৰ মাজত কেনেকে প্ৰটেকশ্যন কৰি যাওঁতে ওলাই যাবা সেইবিলাক সব শিকাম আৰু ৰাতিপুৱা কোৱা বাইদেউ ৰাতিপুৱা উঠি পেলাই ৰাতিপুৱা ঘৰত যে নেগেটিভিটিটো আপুনি আঁতৰাব কৈছে এইটো মই পাহৰি গলো হ'ব শিকাই দিম সেইটো এটা চেপ্টাৰকে শিকাই দিম চকৰে মোৰ ঘৰৰ নিগেটিভিটি বিলাক আঁতৰি গ'ল ঘৰত হাই কাজিয়া কিবা যদি আঁতৰি গৈছিল সকলোখিনি মানে কোনোবা বেলেগ মানুহৰ পৰা এফাৰ্মেশ্যনটো নিজৰ অন্তৰৰ পৰা দিবা মই যিমান এফাৰ্মেশ্যন নিশিকাও নিজৰ অন্তৰৰ পৰা দিবা এফাৰ্মেশ্যনটো চকুৰে ড্ৰ কৰিলা
চকুৰে মোৰ ঘৰৰ নিগেটিভিটি আঁতৰি গ'ল, হাই কাজিয়া আছিল যদি ঘৰত, কাৰোবাৰ ঘৰৰ পৰিয়ালৰ মাজত যদি মনোমালিন্য আছিল, চব আঁতৰি গ'ল। এতিয়া তুমি চকুৰে তুমি স্থাপিত হৈ কেনে মোৰ ঘৰখন পজিটিভ কৰি ৰাখা, এনাৰ্জেটিক কৰি থাকা, হিলিং কৰি থাকা, 24 ঘণ্টাৰ কাৰণে মোৰ ঘৰখন হিলিং কৰি থাকা, বাছ হৈ গ'ল। ৱাটাৰ চাৰ্জিং শিকাম, ৱাটাৰ চাৰ্জিঙো এটা ড্ৰ কৰি ক'ব লাগিব। এবাৰে ড্ৰ কৰিবা, মাতিবা 3 বাৰ, চকৰে বুলি মাতিবা। চকুৰেটো ড্ৰ কৰোতে 3 বাৰ মাতি যাবই, চকুৰেটো 7 এটা ড্ৰ কৰি উল্টা পাকত এনেকে ঘূৰালেই হ'ল। একদম ইজি। আজি প্ৰথম শুনিছা, প্ৰথম দেখিছা কাৰণে অলপ টান পাইছা, কিন্তু একেবাৰে ইজি। কাইলৈ ৰাতিপুৱা কি দিম বুলি কৈছিলে? কাইলৈ ৰাতিপুৱা মোৰ নতুন কিগৰাকী লিষ্টখন দি দিব, মই শক্তিপাত দিম। আজি দি দিব পাৰিলো হয় মই আধা ঘন্টা তোমালোকক শক্তিপাত, তেতিয়া আধা ঘন্টা ক্লাছত, মানে এইটো আজি আমাৰ চিনাকি পৰ্বৰ ক্লাছ হয় ন, আজিতো মই তোমালোকক একো ভালকে শিকোৱাই নাই, মই আজি একদম গোটেইখিনি খিচিৰি কৰি দিছো, কাইলৈ পৰা কালি ৰাতিপুৱা তোমালোকক 7 চক্ৰ শক্তিপাত দিম। কালি মোৰ ৰাতি 3A ক্লাছ আছে, মই কণ্টিনিউৱাছলি ক্লাছখিনি কৰিবলৈ ট্ৰাই কৰিম। মই চাগে সোমবাৰে ৰাতি তোমালোকক আকৌ 2nd ক্লাছটো ল'ম। আৰু চবেই 9টা বজাত ৰাতি কমফৰ্ট নে? চবেই নিজৰ 9টা বজাত কৰিব পাৰিবানে? কাৰণ 9টা টাইমটোৱে ঠিক আছে। ঠিক আছে, মই সোমবাৰে ট্ৰাই কৰিম, সোমবাৰে 9টা বজাত ল'বলৈ। কিং বুজি পাইছেনে? নাপালে মই দিব লাগিব। তুমি বুজাবা। পাইছা ন? ঠিক আছে। পুৰবী, শিল্পিকা চবৰে নাম লৈছো, জিমি বাইদেউ সকলোৱে বুজি পাইছেনে? যদি ডাউট আছে চিন্তা কৰিব নালাগে, মোৰ একদম আগৰ ষ্টুডেন্ট বিলাক বিৰাট এক্টিভ, যেনে পম্পী আছে, মুস্তাফা আছে, অনামিকা আছে, ডিম্পী আছে, আৰু আমাৰ দীপাংকৰ আছে, একদম এক্টিভ। তাহাঁতি লগে লগে মেছেজত আৰু সহায় কৰি দিব, তোমালোকে চিন্তাই নকৰিবা। দীপশিখা আছে, তেওঁলোকে হেল্প কৰিয়ে দিব। গ্ৰুপত আছে, তোমালোকে কুৱেশ্যন সুধিবা, গ্ৰুপত লিখি দিব, কি আছে লগে লগে আনচাৰ দিব। মই সেইকাৰণে আজিকালি গ্ৰুপ নাচাওৱেই, কাৰণ মই জানো গ্ৰুপত একদম এক্টিভ মেম্বাৰ আছে, তেওঁলোকে ধুনীয়াকে শিকাই দিয়ে। এতিয়া কোৱা, আৰু কিবা ডাউট আছে নেকি? এইখন ফটো মাৰি দি দিয়া যাব, এইখন কাইলৈ পৰা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিবা। কালি দিলা ন? কোৱা এতিয়া, আৰু কিবা আছে সুধিবলৈ? নহলে 9টা বাজিলে ক্লাছ। মই ভিডিঅ' খিনি দিম, বাকি অডিঅ' হেৰিয়ে দি দিব, মুস্তাফাহঁতে দি দিব। মুস্তাফাহঁতে দি দিব। পম্পী আছে নহয়? পম্পী আছে? ঠিক আছে। অডিঅ'বিলাক দি দিবা, PDF দিবা তুমি দেই। ঠিক আছে, মোকো শক্তিপাত লাগিব। শক্তিপাত যোৱাবাৰ অকমান মই দেৰিকে জইন হৈছিলো যে। হ'ব। কাইলৈ 7টা বজাত মই দিম, গ্ৰুপত মই ওম মন্ত্ৰ দি দিম। শক্তিপাত লওঁতে কি কৰিব, মই ওম মন্ত্ৰটো দি দিম, ওম মন্ত্ৰটো লগাই ইয়াত কি উঠিব পাৰিবা নাই ৰাতিপুৱা 7টাত? যদি নোৱাৰা পিছত ল'বা। কেইটা বজাত পাৰা মোক মই দি দিম। যোনে দেৰিকে উঠে দেৰিকে মোক মেছেজ দিব। কেনেকে কৰিব, মই ওম মন্ত্ৰটো দি দিম। এইটো আমাৰ হাৰ্ট চক্ৰত এনেকে হাত দি কেনে চকুটো বন্ধ কৰি ওপৰৰ পৰা যেন ইউনিভাৰ্চৰ পৰা কিবা এটা পাৱাৰ পাইছো, থেংক ইউ ইউনিভাৰ্চ কৰি ওম মন্ত্ৰটো লগাই আধা ঘন্টা বহিব লাগিব। আধা ঘন্টা নালাগে বাৰু, 20 মিনিট বহিলেও হ'ব। খুব বেছি মোৰ 10-15 মিনিটৰ কাম, কিন্তু অলপ দেৰি বহি থাকিবা আৰু লগত এডাল ধূপ জ্বলাই ল'বা। সেইটো অনলাইন হ'ব নেকি? অনলাইন হ'ব। অফলাইন অনলাইন শুনা যে তোমালোকে এতিয়া ভাবিব পাৰা অনলাইন শক্তিপাত কামত দিয়ে নেকি? মই গ্ৰেণ্ড মাষ্টাৰ অনলাইনতে লৈছো। 1st ডিগ্ৰী 2nd ডিগ্ৰী মই মানে অফলাইন শিকিছিলো, শিকি তাৰ পাছত আকৌ মই শিকিলো ডক্টৰ নীতিন মোহন লালৰ ছাৰৰ ওচৰত শিকিছো ৰেকি, ডক্টৰ পুৰণ শৰ্মা ছাৰৰ ওচৰত শিকিছো, এটা মিডাছ ছাৰ বুলি আছে, ডক্টৰ সত্যনাৰায়ণ ছাৰৰ ওচৰত মই শিকিছো। মই 4জন নে 5জন গুৰুৰ ওচৰত ৰেকি শক্তিপাত লৈছো। এতিয়া মই তোমালোকক বেছিখিনি শিকোৱা হৈছে ডক্টৰ পুৰণ শৰ্মা ছাৰৰ খিনিয়ে মই শিকাম। মই গোটেইখিনি চালো, ট্ৰেডিশ্যনেল কৰি চালো, মডাৰ্ণ খিনি কৰি চালো। পুৰণ শৰ্মা ছাৰৰ খিনি বহুত মানে ইজি প্ৰচেছিং, সোনকালে কৰিব পাৰে।
যেনেকে এতিয়া 1 মিনিটকে কৰি গলা 3 মিনিটকৈও কৰি গলা এতিয়া চক্ৰ হিলিঙো ছাৰে ইমান ধুনীয়াকে ফটককে মানে 6 মিনিটত চক্ৰ হিলিং কৰিব পৰাকে আমাক শিকাইছিলে আজি ইমান যান্ত্ৰিকতাৰ যুগত কাৰো 72 মিনিটছ ৰাতিপুৱা সময়ত বহি থাকিবলৈ কাৰো টাইম নাই 3টা বজাত উঠি লৈও যদি কৰিম বুলি যোৱা সময় নহয়গৈ যদি মই ভিডিঅ' দি দিম অডিঅ' দি দিম 75 মিনিটৰো অডিঅ' দি দিম যদি কৰিব পাৰা কিন্তু কৰিলেতো ভালেই কিন্তু 12 মিনিট কৰা 12 পইণ্ট কৰা 12 মিনিট আৰু কেতিয়াবা 3 মিনিটকেও কৰিব পাৰিবা যে আজি মোৰ সময় আছে মোৰ কোনো কাম নাইকে মই এটা পইণ্টত 3 মিনিট নিজৰ কাৰণে ভাল যিমান সময় দিয়া নিজৰ ফিলিং বা এই মানে কলে যে ৰাতিপুৱা যে 7টা বজাত বুলি যে কলে মানে আজি এতিয়া যেনেকে মানে ক্লাছটো কৰিছে সেনেকে কৰিব লাগিব নহয় তেতিয়া হোৱাটছএপত মোক খালি তোমালোকৰ ডিম্পিয়ে এতিয়া কোন কিগৰাকী নতুন আছে নামটো দি দিব আৰু তেওঁলোকৰ ফটোখিনি দি দিব ফটোখিনি মই অলৰেডি জাহ্নৱীক জানো শিল্পিকাক জানো পুৰবীক জানো হলেও ফটোখিনি তোমালোকে গ্ৰুপত দি দিবা নামে সৈতে ফটোখিনি দি দিবা সেই ফটোখিনিৰ লগত তোমালোকে এইটো গ্ৰেণ্ড মাষ্টাৰ হলে গম পাবা মই তোমালোকক কানেক্ট কৰি ল'ম কানেক্ট কৰি লৈ তোমালোকক শক্তিপাত দিম খালি তোমালোকে একো কৰিব নালাগে মই ওম মন্ত্ৰ এটা দিম মন্ত্ৰ দি 7টা বজাত হওক 7টাত হ'ব এটা 8টা বজাত এটা হ'ব 9টাত নকৰো আৰু ইভিনিং যদি কোনোবাই কৰিম বুলি কয় ইভিনিং এটা মই কৰাই দিব পাৰিম 5টামান বজাত যোনে যোনে যোনটো টাইমত হয় টাইমটো লিখি কেনে নাম আৰু ফটো গ্ৰুপত দি দিবা ঠিক আছে ঠিক আছে বা হ'ব আৰু ক্লাছ কৰি ভাল লাগিলে নে নাজানো মই স্পীড যাওঁ অলপ মোক তোমালোকে অকমান ব্ৰেক ৰখাই দিবা বা স্পীড হৈছে অকমান ব্ৰেক মাৰক বুলি কবা কাৰণ ক্লাছ কৰি 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 পুৰা স্পীড হৈ গৈছে নাই ভাল লাগিলে ক্লাছ কৰি ভাল লাগিছে থ্যাংক ইউ মোৰো তোমালোকক ভাল লাগিছে হয় থ্যাংক ইউ আদিতা থ্যাংক ইউ আমি দুইজনী আগতে 2 ঘণ্টা 3 ঘণ্টা কিমান গপচপ কৰো বহুত দিন তাইৰ লগত কানেকশ্যন নাছিলে মোৰ ইনষ্টিটিউট এতিয়া মোৰ চব ইয়াত আহি গলো মই বাকি আৰু কোনোবা কিবা ডাউট আছিলে সুধিব পাৰা জিমি বাইদেউ গুচি গল নি জিমি বাইদেউ বুজি পালে নে ভিডিঅ' অডিঅ' চব অফ বুজি পাইছে হয় আৰু মইনা কেউট আছিলে নাই মইনা কেউট নে কি আছিলে তেখেত আহিছিলে কিন্তু মেছেজ কৰিছিলে গ্ৰুপত হয় নেকি এবাৰ আহিছিলে বাৰু বাকি সবৰে নাম লব পৰা নাই যদি বেয়া নাপাবা সবে যদি বুজি পাইছা অকমানি এটা ফিডবেক মোৰ হোৱাটছএপত যিটো গ্ৰুপ খুলিছা গ্ৰুপত তোমালোকে দি দিবা বুজি পালেও দিবা নুবুজিলেও দিবা আৰু ডাউট কিবা থাকিলেও লিখি দিবা মই ডাউটখিনি আকৌ ক্লিয়াৰ কৰাই দিম ঠিক আছে একদম সকলোকে ধন্যবাদ থ্যাংক ইউ মোক ইমান দেৰি শুনি থকাৰ কাৰণে আৰু ব্লেছ আৰু সদায় তোমালোকে হাত দুখন এনেকে ব্লেছিং দিবা মোক ব্লেছিং দিয়া মই তোমালোকক ব্লেছিং দিছো বেলেগক ব্লেছিং যদি দিয়া মাল্টিপল হয় নিজৰ কালে ঘূৰি আহে সদায় ব্লেছিং দিবা বেলেগক নিগেটিভ যদি কোনোবা আমি যদি কওঁ মই ক্লাছ শিকাই থৈ যাওঁ এটা টিপছ কাৰোবাৰ বেয়াটো ভাবিলে আমালৈ সেই বেয়াটোৱে ঘূৰি আহে সেইকাৰণে সকলোৰে ভাল ভাবিবা সকলোৰে ভাল হওক বুলি সদায় আজিৰ পৰা ৰেকি শিকিবলৈ আহিছে যেতিয়া মানুহে গুড মৰ্ণিং দিব গুড মৰ্ণিং লগতে ৰেকি ব্লেছ দিবা বাৰ্থডে হেপী বাৰ্থডে ৰেকি ব্লেছ বুজি পাইছা সেইটো এটা ডাঙৰ গিফ্ট সেইকাৰণে আজিৰ পৰা হাত দুখন এনেকে থাকিবা সবকে সকলোকে ব্লেছিং 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 থ্যাংক ইউ গুড নাইট বাই বাই Good night.